हेलो स्टूडेंट्स आसाम पुलिसर रिलेटेड बहुत डांगर এটা ইনফরমেশন আৰু মই সঁচাকে জানো যে তোমাৰ মই ফাৰ্স্ট নহয় যে যি ভিডিও বনাই আছো বাৰু এই পাৰ্টিকুলাৰ টপিকৰ ওপৰত অলৰেডি বাৰু দুটা চাৰিটা বা বহুত কেইটা ভিডিও আপোনালোকে ইউটিউবত পাব আৰু সো ফার্স্ট অফ অল কি মেইন পার্টিকুলার ভিডিওত আপনি যদি মানে চাই আৰু কি পাব হেতু আগতে কৈ দিও আৰু আমাৰ অনারেবল সিএম স্যারে অলরেডি দুদিন আগত তেখেতৰ ফেসবুক লাইভৰ জৰিয়তে আমাক জনাইছে আমাক ইনফর্ম কৰিলে যে আমাৰ যেটো ইন পাইপলাইনত যেটো আমাৰ জব আমাৰ অলরেডি এক্সাম হোৱা আসাম পুলিচৰ ফাইনাল মেৰিট লিষ্ট আমি নৱেম্বৰৰ লাষ্টলৈকে পাম আৰু কমপ্লিট এপয়েন্টমেন্ট এন্ড এভরিথিং গোটেইখিনি পাই যাম আৰু ইয়াৰ পিছত আমাৰ এদিন পিছত আমাৰ নতুনকৈ আকৌ 4000ৰ বেছি 4000ৰ অধিক বুলি কৈছে 4000 বুলি কোৱা নাই কিন্তু 4000 প্লাস আকৌ নতুনকৈ ভ্যাকেন্সি ওলাব বুলি কিন্তু কৈছে মানে আসাম পুলিচৰ মানে এবি ইউবি আৰু এসআই আৰু ক্লিয়াৰ সো এতিয়া কথা হল যে মোৰ বাৰু এই ভিডিওটো বনোৱাৰ জাস্ট ইনফরমেশন দিয়াৰ কাৰণে নহয় যে 4000 ভ্যাকেন্সি ওলাইছে এই ইট বিকজ আপোনালোকে নিশ্চয়কৈ গম পাইছে মই তো বাৰু অলৰেডি দুদিন মোৰ ভিডিওটো বনাওঁতে মই টাইম ললো বিকজ মই কন্টেন্ট খিনি বনাই লওঁ সদায় কিবা এটা ভিডিও বনোৱাৰ আগতে মই গোটেইখিনি পইণ্ট খিনি বনাই লওঁ যাতে আপোনালোকক মই ইয়াৰ এই পাৰ্টিকুলাৰ ভিডিওৰ পৰা আপুনি কিবা এটা সহায় পায় হয় না যদি আপুনি যদি মোৰ লাষ্ট দুটা চাৰিটা পাঁচটা ভিডিও চাই যদি আপুনি চাব আৰু মই এটা ভিডিওৰ পৰা চাগে 300 400 500 কে নতুন নতুন মেম্বাৰ আমাৰ ইউফোৰিয়া একাডেমি চেনেলত জয়েন হৈ আছে সাবস্ক্রাইবার বাঢ়ি আছে কাৰণ কি মই এনেকে ভিডিও কেতিয়া দিব নিবিচাৰো যে ভিডিও কোনো লাভে নহয় মই যদি কিবা এটা ভিডিও বনাই আছো বাৰু তেটো মই নিজে আগত তাতে এফৰ্ট দিম তাতে কন্টেন্ট খিনি ধুনিয়াকে বনাম যাতে এই পাৰ্টিকুলাৰ ভিডিওটো চাই ষ্টুডেন্ট যাতে সহায় হয় নিজৰ প্ৰিপাৰেচন যাতে ভালকে কৰিব পাৰে চাকৰিটো যাতে পায় আৰু জাস্ট লাইকস আৰু ভিউজৰ কাৰণে মই ভিডিও আজিলৈকে বনোৱাই নাই একচুয়ালি ক'ব গ'লে হয় নাই সো এই পাৰ্টিকুলাৰ ভিডিওত আপুনি আসাম পুলিচৰ ভ্যাকেন্সি ওলোৱাটো ঠিকে আছে বাৰু কেনেকে প্ৰিপাৰেচন কৰিম প্ৰিপাৰেচন আমি কেনেকে স্টাৰ্ট কৰিম কিমান দিন লাগিব প্ৰিপাৰেচন কৰোতে আমি স্টেপ ওয়াইজ বস্তুখিনি কেনেকে কৰিম গোটেইখিনি আপুনি পাই যাব বাৰু যদি লাষ্ট লৈকে ভিডিওটো লগত থাকিব বাৰু যদি আপুনি বিচাৰে যে না অলপ বেছি টাইম লাগি আছে বাৰু আপুনি 1.25 স্পিডত চাব 1.5 স্পিডত চাব কিন্তু কমপ্লিট ভিডিওটো চাব নিশ্চয়কৈ ইয়াৰ পৰা আপুনি লাভ পাব ক্লিয়াৰ সো 4000 ভ্যাকেন্সি ওলালে ইয়াৰ আগতে গোটেইখিনি ডিটেইলছ কোৱাৰ আগতে মই নিজৰ এটা সৰু এটা ইন্ট্ৰোডাকশন দি দিও যিসকলে বাৰু ফাৰ্স্ট টাইম মোৰ ভিডিও চাই আছে তেখেতৰ কাৰণে আৰু মোৰ নাম সৌৰভ মই আৰআৰবি এনটিপিসি 2015 ক্র্যাক কৰিছো এজ এ স্টেশন মাস্টাৰ বিগত 8 বছৰ হ'ল মই ইন্ডিয়ান ৰেলৱেজত এজ এ স্টেশন মাস্টাৰ সাৰ্ভিস দি আছো ইয়াৰ বাহিৰত এসএসসি সিজিএল 2017 ক্লিয়াৰ কৰা হৈছে আজিলৈকে বাৰু মোৰ পৰা ক্লাसेस লোৱা ষ্টুডেন্টৰ ভিতৰত যদি মই স্টেট গভর্নমেন্ট আৰু সেন্ট্রাল গভর্নমেন্ট মিলাই পিনে যদি কও আজিলৈকে মোটামুটি 145 প্লাস ষ্টুডেন্ট যে অলরেডি চাকৰি পালে যোৱা এবছৰত বিকজ আমি যোৱা এমাৰ ভিতৰত যদি চাও এডিআরই রেজাল্ট পালো আমি অলরেডি রিসেন্টলি পোস্ট এলটমেন্ট হৈ গল আমি টেটৰ রেজাল্ট পালো আমি সো যদি অকল মই পার্টিকুলার লাস্ট 2-3 মাহ কথা যদি আপোনালোকক ক'বলৈ যাও যদি সো মোটামুটি এই 2-3 মাহৰ ভিতৰত আপোনাৰ 40 জনৰ বেছি ষ্টুডেন্টে চাকৰি পালে আৰু যিয়ে হোক বাৰু এটো বাৰু মোৰ ক্ৰেডিট নহয় এটো ষ্টুডেন্টৰ ক্ৰেডিট বাট মই জাস্ট এটা নম্বৰ দিছো যাতে আপোনালোকে এটো যাতে এটা ট্ৰাষ্ট মোৰ ওপৰত এটা ট্ৰাষ্ট এটা থাকে যে না সারে বাৰু মানে নভিস নহয় তেখেতে বাৰু এক্সপেৰিয়েন্স আছে মই বাৰু 7 বছৰ হৈ গল বাৰু ৰেলৱে সোমাৰ লগে লগে মই ক্লাसेस মই টিচিং সদায় এটা প্যাশন আছিল সো বিগত 7 বছৰ ধৰি মই ক্লাसेस প্ৰভাইড কৰি আছো অনলাইন অফলাইন বোথ হয়নে গভর্নমেন্ট জব এক্সপেৰিয়েন্সৰ বাবে সো আজি বাৰু আসাম পুলিচ লৈ আমাৰ কমপ্লিট ডিসকাশন হ'ব এতিয়া আমি এই পাৰ্টিকুলাৰ ভিডিওত আপুনি কি পাব এই পাৰ্টিকুলাৰ ভিডিওত আপুনি পাব যে ডুজ এন্ড ডোন্টস আপুনি আসাম পুলিচৰ যেতিয়া আপুনি প্ৰিপাৰেচন কৰিব আপোনাৰ স্ট্ৰ্যাটেজি কি হ'ব লাগে আপুনি কোনখিনি বস্তু আপুনি নিশ্চয়কৈ মনত ৰাখিব যে এইকেইটা বস্তু কিন্তু আমি কৰিব নোৱাৰো মই আগতে এটা সিম্পল এটা এক্সাম্পল দি কথাখিনি স্টাৰ্ট কৰো ঠিক আছে এজনৰ বাৰু এক্সাম্পল লৈ স্টাৰ্ট কৰো আৰু যাৰ মই এক্সাম্পল লৈ আছো তেখেতৰ পৰা পাৰমিশনো লৈছো বাৰু এনেকা নহয় যে জাস্ট মই ৰেন্ডম কথাখিনি কৈছো বিকজ তেখেতে বাৰু মোৰ ভিডিও সদায় চাই থাকে সো এই কাৰণে মই তেখেতে অলৰেডি পারমিশন লোৱা হৈছে মোৰ বাৰু পোস্টিং আজিৰ দিনত এজ এ স্টেশন ইনচাৰ্জ মোৰ পোস্টিং হল বিলাসীপাৰা স্টেশন বহুতে চাগে গম পায় বাৰু ধুবৰী ডিস্ট্ৰিক্টৰ বিলাসীপাৰা স্টেশনৰ মোৰ পোস্টিং মোৰ ঘৰ কোকৰাঝাৰ সো বিলাসীপাৰা স্টেশনত যদি আপুনি কেতিয়াবা যদি আহে যদি আপুনি চাব মৰ্নিং ইভিনিং ৰাতিপুৱা 5টাৰ পৰা এফালে গধূলি 5টা 6টা মানত আপুনি বহুত লৰা ছোৱালী পাব বহুত মানে এজন দুজন নহয় বহুত হিউজ নাম্বাৰ অফ লৰা ছোৱালী তাতে কি কৰে ৰানিংৰ কাৰণে আহে সো মই বাৰু তেখেতক অলৰেডি পারমিশন দিয়া হৈছে বাৰু যে আপোনালোকে স্টেশনৰ যিমানখিনি এৰিয়া সার্কুলেটিং এৰিয়া যেটো হয় তো নরমালি তো মানে পাব্লিকৰ কাৰণে নহয় এটো বাৰু প্যাসেঞ্জাৰৰ কাৰণে
সো এতিয়া মই স্পেচিয়েলি তেখেতসকলৰ কাৰণে যিসকলে বাৰু এক্সপিৰিয়েঞ্চ, যিসকলে প্ৰিপাৰেশ্যন কৰিব বিচাৰে, যিসকলে ৰানিং প্ৰেক্টিচ কৰি আছে, তেখেতৰ কাৰণে বিলাসীপাৰা চাৰ্কুলেটিং এৰিয়া, মানে বিলাসীপাৰা ষ্টেচনৰ ওচৰা ওচৰি জাগাখিনি তেখেতসকলক মই এলাউ কৰি দিছো, পাৰ্মিশ্যন দিয়া হৈছে, তেখেতসকলক ৰানিং কৰিব পাৰে। তো তেখেতসকলৰ চাৰ্কুলেটিং এৰিয়া, আমাৰ কলনীৰ মাজত যিটো ৰাস্তা আছে, আমাৰ প্লেটফৰ্মে যিটো আছে, তেখেতসকলে বিকজ তাতে কোনো ট্ৰাফিক নাই, তাতে কোনো অসুবিধা নাপায় তেতিয়ালৈকে, তো তেখেতসকলে কণ্টিনিউ তাতে ৰানিং কৰি থাকে, জাম্পিং কৰি থাকে, এভৰিথিং ফিজিকেল এক্সাৰচাইজখিনি তাতে কৰি থাকে বাৰু। চ' তাতে এজন ল'ৰা পালো মই, আজি নহয় বাৰু, মানে যোৱা 5 মাহ 6 মাহৰ পৰা, বিকজ তেখেতসকলে মোৰ ভিডিঅ' চাই আৰু এটা চিনাকি হৈ আছে বাৰু, তেখেতসকলে ছাৰ বুলি মোক ৰেচপেক্ট দিয়ে, মই তেখেতসকলে এজ এ ভাই ভণ্টি বা ষ্টুডেণ্ট হিচাপে তেখেতসকলৰ কথা হয় আৰু। চ' তাতে এজন ষ্টুডেণ্ট আছে, নাম হ'ল গৌতম ৰয় বুলি, গৌতম ৰয়। চ' তেখেতসকলে বাৰু মই বিলাসীপাৰা ষ্টেচনত যোৱা বাৰু আজি বাৰু 3 বছৰ বেছি হ'ল মোৰ তাতে পষ্টিং হোৱা। তো যোৱা 2-2.5 বছৰৰ পৰা মই লক্ষ্য কৰিছো তেখেতক মই সদায় পাওঁ, বৰষুণৰ দিন কোৱা, গৰমৰ দিন কোৱা, ঠাণ্ডাৰ দিন কোৱা, মানে এই ল'ৰাজন থাকিবই আৰু সদায় ৰানিং কৰি আছে পুৰা একদম। আৰু ৰানিং মানে এক্সপাৰ্ট লেভেলৰ ৰানিং হয়, এক্সপাৰ্ট লেভেলৰ মানে হয়নে, মানে বাকী ল'ৰা ছোৱালীক যিসকলে বিগিনাৰ, তেখেতসকলক তেখেতে এই গৌতমে আৰু গাইড কৰে আৰু যে এনেকে কৰক, এইবিলাক টেকনিক ফ'ল' কৰাৰ প্ৰয়োজন আৰু। চ' ফিজিকেলৰ চাইডৰ পৰা তেখেতে একদম এক্সপাৰ্ট, বাট তেখেতৰ কিন্তু এতিয়ালৈকে আসাম পুলিচ এক্সাম হোৱা নাই, ক্লিয়াৰ। চ' এই ৰিচেণ্টলি যেতিয়া এইটো এক্সাম ওলালে, তেখেতে ক'লে ছাৰ এই মই আৰু এতিয়া আৰু মোৰ হৈ গ'ল আৰু বয়সো লাহে লাহে হৈ আছে, দুখীয়া ঘৰৰ ল'ৰা, মই কিমান দিনলৈকে আৰু যুঁজিম আৰু মানে সাহস নাই এতিয়া আৰু এৰিম আৰু এতিয়া আৰু প্ৰিপাৰেশ্যন নকৰো। চ' তেখেতৰ লগত এতিয়া নৰ্মেলি কি আছিল, মানে নাইট ডিউটি মোৰ চলি আছিল আৰু। তো ৰাতিপুৱা 5:30-6টা মানত এটা ট্ৰেইন এটা থ্ৰু হৈ আছিল আৰু। চ' মই চিগনেল দেখাৰ কাৰণে মই প্লেটফৰ্মত আহিছো আৰু। চ' ল'ৰাজনক মই পালো, তেখেতে এই বস্তুখিনি ক'লে। চ' তেখেতৰ লগত মই মোটামুটি 1 ঘণ্টা 1.5 ঘণ্টা অলপ কথা পাতিলো আৰু যে কেনেকে কি হয়, কেনেকে প্ৰিপাৰেশ্যন কৰিছে, কেনেকে কি আৰু। চ' মই ল'ৰাজনৰ পৰা গম পালো যে তেখেতৰ যিটো ৰিটেন এক্সাম, যিটো ভাইবা, এই ৰিটেন আৰু ভাইবাৰ কাৰণে তেখেতে যেনেকে গুৰুত্ব দিব লাগে, যেনেকে ষ্ট্ৰেটেজি বনাব লাগে, যি ডিচিপ্লিন ফ'ল' কৰিব লাগে, সেই ডিচিপ্লিন তেখেতে ফ'ল' কৰা নাই। তেখেতে ফ'ল' কৰিছে অকল ৰানিঙৰ কাৰণে, অকল ফিজিকেলৰ কাৰণে, অকল ফিজিকেল। তেখেতে ৰিটেনৰ কাৰণে যিটো স্পেচিফিক ষ্ট্ৰেটেজি ফ'ল' কৰা প্ৰয়োজন, সেইটো ফ'ল' কৰা নাই, ক্লিয়াৰ। চ' তেখেতে মোক যেতিয়া ক'লে ছাৰ মোৰ না মেথছ বহুত উইক, মোৰ আছে ইংলিছ বহুত ভয় লাগে, মই অসমীয়া মিডিয়ামৰ পৰা পঢ়া, তো মোৰ ইংলিছ বহুত ভয় লাগে আৰু। চ' মই তেতিয়া তেখেতক কি পালো আৰু, তো মই তেখেতক কেইটামান কথা ছাজেষ্ট কৰিলো আৰু তেখেতক মই ৰিকুৱেষ্ট কৰিলো। মই তেতিয়ালৈকে মই গম পোৱা নাছিলো যে আকৌ 4,000 ভেকেঞ্চি নতুনকে ওলাব বুলি CM ছাৰে ক'ব, মই গম পোৱা নাছিলো, বিকজ মই কথাখিনি আপোনাক কৈ আছো আজিৰ পৰা 7 দিন 10 দিন আগৰ কথা মই কৈ আছো বাৰু। চ' এতিয়াতো বাৰু ওলালে বাৰু, তেখেতক মই লগে লগে ইনফৰ্ম কৰিলো যে গৌতম এনেকে নতুন কিন্তু CM ছাৰে ইনফৰমেশ্যন দিলে, এতিয়াৰ পৰা লাগি যোৱা আৰু এতিয়াৰ পৰা আৰু মই যিমানখিনি আমি ডিছকাছ কৰিছো এনেকে হিচাপে তুমি বস্তুখিনি কৰা ষ্টাৰ্ট কৰা, তুমি ৰিজাল্ট যদি নোপোৱা তুমি মোক ক'বা আৰু। মোৰ কমপ্লিটলি মোৰ গেৰেণ্টি থাকিল, মোৰ এইটো মানে ৰিস্ক থাকিল, তুমি যদি মোৰ কথাখিনি ফ'ল' কৰাৰ পিছত তুমি যদি চাকৰি নোপোৱা তুমি মোক ক'বা বাৰু, মই এইটো কমপ্লিট ৰেছপনচিবিলিটি লোৱাৰ কাৰণে ৰাজি আছো। চ' এই যি কথাখিনি মোৰ আৰু এই গৌতমৰ লগত যিমানখিনি কথা হৈছে বাৰু, আজি এই কথাখিনি মই আপোনালোকক ক'ব বিচাৰো, কাৰণ কি, বিকজ এই বছৰ যে যিসকলে বাৰু ফাইনেল মেৰিট লিষ্টত নাম আহিল, তাৰ ভিতৰত বহুতকেইটা ষ্টুডেণ্ট আছে বাৰু মোৰ, যিসকলে বাৰু ফাইনেল চাকৰি পাব আৰু, মানে অলৰেডি তেখেতসকলে ভাল এটা ৰিজাল্ট কৰি এতিয়া আমাৰ মানে নৱেম্বৰ লাষ্টৰ ফালে যেতিয়া CM ছাৰে ৰিজাল্ট ইটো দিব আৰু এপইণ্টমেণ্ট দিব, তেখেতসকলে পাই যাব আৰু। কিন্তু ইয়াত যে বহুত বেছি নাম্বাৰ অফ ষ্টুডেণ্ট আছে বাৰু, মোৰ নিজৰ কথা মই কৈ আছো দে, এনেকে বহুত বেছি ষ্টুডেণ্ট যিসকলে বাৰু চাকৰি পোৱা নাই। চ' তেখেতসকলক মই যেতিয়া কমন এটা মই মিষ্টেক পালো, কমন মিষ্টেক যিকেইটা পালো, এইকেইটা মিষ্টেকৰ ওপৰত ভিত্তি কৰি, এইকেইটা মিষ্টেকৰ ওপৰত বেছ কৰি, আৰু এই পাৰ্টিকুলাৰ গৌতমৰ নিচিনা আৰু বহুত ল'ৰা ছোৱালী যিসকলে তাতে ৰানিং কৰি আছে বাৰু, কোনোবা এবাৰ দিলে, কোনোবা 2বাৰ দিলে, কোনোবা বিগিনাৰ, একেবাৰে কোনো আইডিয়াই নাই, এই তেখেতসকলক ভিত্তি কৰি মই আজি এই ভিডিঅ'টো বনাই আছো, গম পাইছেনে? চ' ভিডিঅ'ত আপুনি কি পাবলৈ গৈ আছে মোটামুটি এটা আইডিয়া আপোনাক আশা কৰো হৈ গ'ল আৰু, ঠিক আছে। চ' আপোনালোকে এটাকে আপোনালোকে ডুজ এণ্ড ড'নটছ গোটেইখিনি পাব, প্ৰিপাৰেশ্যন ষ্ট্ৰেটেজি পাব, কোন ছাবজেক্ট কেনেকে প্ৰিপাৰেশ্যন কৰিব লাগে, এভৰিথিং আপুনি এই ভিডিঅ'ত পাই যাব। ইয়াৰ লগত আৰু সৰু এটা কথা আপোনালোকে নিশ্চয়কৈ চাব পাৰিছে যে ইয়াতে মই আগতে কৈ দিওঁ ADAD 3.0 নহয় নেকি, বিকজ অবভিয়াছলি CM ছাৰে একো কোৱাই নাই আজিলৈকে। ৰিচেণ্টলি CM ছাৰৰ 2-3টা ফেচবুক লাইভ, বিকজ ছাৰে নৰ্মেলি ফেচবুক লাইভৰ জৰিয়তে বস্তুখিনি ইনফৰ্ম কৰি থাকে বাৰু। চ' তেখেতৰ 2-3 মাহৰ ভিতৰত যিমান কেইটা ফেচবুক লাইভত আহিছে, তেখেতে কিন্তু ADAD 3.0 মানে বিষয়ত বা এইটোৰ ওপৰত কোনো কথা উল্লেখে কৰা নাই। চ' আমি কি ভাবিম ইয়াৰ পৰা যে ADAD 3.0 নোলায় নেকি? মই আপোনাক আজি এটা কথা কৈ আছো, এইটো কথাখিনি মিলাই, বিকজ ইউটিউবৰ ভিডিঅ' থাকিবই বাৰু ইউটিউবত, হয়নে? চ' আপোনালোকে মিলাই চাব, উইদিন দিছ ইয়াৰ, এই বছৰত, এইটো বাৰু নৱেম্বৰ চলি আছে, নৱেম্বৰ ডিচেম্বৰ,
মেক্স টু মেক্স ডিচেম্বৰৰ ভিতৰত কি জানুৱাৰীৰ ভিতৰত আপোনালোকে নিশ্চয়কৈ ADRE 3.0 ফেচবুক লাইভৰ জৰিয়তে ছাৰৰ কথাই আপুনি শুনিব বাৰু, তেখেতে ক'ব বাৰু ADRE 3.0 ভেকেঞ্চি ওলাব। মই এইটো গেৰেণ্টি মই 100 নহয় 200% দিলোঁ, 200% দিলোঁ। বাট কথা হ'ল স্যাৰ এতিয়ালৈকে কিয় কোৱা নাই তেতিয়া? আসাম পুলিচে কৈ দিলে আমাৰ টেট এক্সাম ওলাব, আমি মোটামুটি গমেই পাইছোঁ। আমাৰ বাকী মেডিকেল ডিপাৰ্টমেণ্ট DHS DME মোটামুটি ক'তবা অলপ ডাইৰেক্টলি ইনডাইৰেক্টলি এনেকে এটা হিণ্ট পোৱা গৈছে যে পাম বুলি। ADRE কথা যিটো বাৰু যি এক্সামৰ ক্ৰেজ আটাইতকৈ বহুত বেছি আমাৰ মাজত, সেইটো আজিলৈকে ছাৰে কোনো উল্লেখে কৰা নাই। আপুনি এজন সাধাৰণ এজন মানুহ হিচাপে, সাধাৰণ এজন টিচাৰ হিচাপে আপুনি কৈ আছে যে ADRE 3.0 ওলাব। কেনেকে কৈ আছে, কি ভিত্তিত কথাখিনি কৈ আছে, মই আপোনাক কৈ আছো বাৰু। চাব, আসাম পুলিচে কওক, এডুকেশ্যন ডিপাৰ্টমেণ্টৰ টেট কওক বা আপোনাৰ DHS DME কওক, এইবিলাক চাব না এটা ডিপাৰ্টমেণ্ট ৱাইজ এক্সাম। DHS DME মেডিকেল ডিপাৰ্টমেণ্ট, টেট আমাৰ আসাম টেট বা যিবিলাক টেট আমাৰ হৈ আছে LP ৰ কাৰণে UP ৰ কাৰণে, এইটো এটা এডুকেশ্যন ডিপাৰ্টমেণ্ট, পাৰ্টিকুলাৰ এটা ডিপাৰ্টমেণ্টে বস্তুখিনি মেইনটেইন কৰি আছে, মেনেজ কৰি আছে বাৰু। আসাম পুলিচ নিশ্চয়কৈ আমাৰ আসাম পুলিচৰ বহুত ডাঙৰ এটা আৰু বাট ইয়াত তথাপি এটাই কিন্তু ডিপাৰ্টমেণ্ট, বেলেগ বেলেগ ডিপাৰ্টমেণ্ট নহয়। বা ADRE ক্ষেত্ৰত বস্তুটো বেলেগ, তাতে বহুত বেলেগ বেলেগ ডিপাৰ্টমেণ্ট, ৰিভিনিউ আছে, এক্সাইজ আছে, হয় না, নৰ্মেল কিবা একাউণ্ট এডমিনিষ্ট্ৰেশ্যন ক্লাৰিকেল জব আছে, বহুত বেলেগ 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 ডিপাৰ্টমেণ্টৰ পৰা। তো তাতে কি হয় না, যেতিয়া আমি বহুত বহুত বেছিক এটা ডিপাৰ্টমেণ্ট তাতে ইনভলভ থাকিব, কোন ডিপাৰ্টমেণ্টত কেইটা ভেকেঞ্চি আছে, কেইটা ভেকেঞ্চি ফিল আপ হ'ল, কোন ঠাইত ভেকেঞ্চি কেইটা আছে, এইবিলাক ডেটা সেগ্ৰিগেট কৰি ওলোৱাটো অলপ টাইম টেকিং প্ৰচেছ। এইটো বহুত বহুত ইজিলি হোৱা বস্তু নহয়, বিকজ এটা ডিপাৰ্টমেণ্টৰ ৰিপৰ্টৰ ওপৰত কামখিনি নহ'ব। আসাম পুলিচৰ ডিপাৰ্টমেণ্টে আমাক অনাৰেবল CM ছাৰ বা তেখেতৰ কেবিনেটত জনাই দিলে যে আমাৰ এইকেইটা শ্বৰ্টেজ আছে, চ' আপুনি এটা ভেকেঞ্চি ওলাব পাৰে। বস্তুটো এনেকে হয় না, যে ডিপাৰ্টমেণ্ট ৱাইজ তেখেতে ইনফৰমেশ্যন দিয়া হ'ব, তাৰপিছত কথাখিনি তেখেতে ক'ব, হয় নে নাই? এতিয়াতো ইয়াততো বহুত কেইটা ডিপাৰ্টমেণ্ট, ADREতো বহুত কেইটা ডিপাৰ্টমেণ্ট, চ' এই বহুত কেইটা ডিপাৰ্টমেণ্টৰ পৰা ইনফৰমেশ্যনখিনি কালেক্ট কৰি, গ্যাদাৰ কৰি, তাতে প্ৰচেছ কৰা এটা সময় লাগে, ইয়াৰ পিছতে কথাখিনি ওলাব, হয় নে নাই? ADRE 3.0 নটিফিকেশ্যন ওলাব, তাতে মোৰ 1% ডাউট নাই, আৰু 100% নহয় 200% মই গ্যাৰেণ্টি দিওঁ নিশ্চয়কৈ ওলাব। ক্লিয়াৰ? কিন্তু আসাম পুলিচৰ এক্সাম হ'ব আগত, ইয়াৰ পিছত ADRE 3.0, ইয়াৰ আগত নহয়। যদি মই ক'বলৈ যাওঁ, বিকজ এই নেক্সট বছৰ আকৌ ইলেকশ্যনো আছে, চ' আসাম পুলিচ এক্সাম হওঁতে হওঁতে মোৰ যিটো গট ফিলিং মই কৈ আছো বাৰু, নট বিফৰ অগষ্ট ছেপ্টেম্বৰ, নেক্সট বছৰ অগষ্ট ছেপ্টেম্বৰ হ'বই বাৰু এই আসাম পুলিচ এক্সাম হোৱাৰ কাৰণে। আৰু ADRE এক্সাম তাৰ পৰা আৰু 2 মাহ পিছত ধৰি লোৱা, মানে মোটামুটি নেক্সট বছৰ লাষ্টৰ ফালে, নৱেম্বৰ ডিচেম্বৰ, ইয়াৰ আগতো নহয়। ক্লিয়াৰ? বাট এক্সাম হ'ব নে নাই, ADRE 3.0 নটিফিকেশ্যন ওলাব নে নাই, এইটোৰ গ্যাৰেণ্টি মই দিলোঁ অন ৰেকৰ্ড, নিশ্চয়কৈ ওলাব, নিশ্চয়কৈ ওলাব। আপোনালোকে অলপ বস্তুখিনি চাই থাকিব, নেক্সট 2-3টা ফেচবুক লাইভৰ ভিতৰত আপোনালোকে ইনফৰমেশ্যনখিনি পাই যাব। চ' আজি যিটো মই ভিডিঅ' বনাই আছো বাৰু, আজি মই ADRE 3.0 লৈ বহুত বেছি তাতে মেনশ্যন নকৰোঁ কথাখিনি, আসাম পুলিচৰ প্ৰিপাৰেশ্যন লৈ আজি ডিছকাছ কৰিম। বাট এটা কথা কৈ দিওঁ, এইটো এটা মিথ হয়। এইটো কি হয়? এটা মিথ হয়, এটা ভুল এটা ধাৰণা, এটা মিসকনচেপশ্যন। কি? ভালকে মই কথাখিনি শুনিবা, বহুতে চাগে এগ্ৰি নকৰিব পাৰে, বিকজ আপোনালোকে চাগে বেলেগ বেলেগ ইউটিউবত বহুত ডাঙৰ ডাঙৰ টিচাৰ আপোনালোকে ভিডিঅ' চাইছে, তেখেতসকলৰ কথা বেলেগ হ'ব পাৰে, মোৰ লগত নিমিলিবও পাৰে। মই বাৰু চিম্পলি কৈ আছো মোৰ নিজৰ এক্সপেৰিয়েন্স, বিকজ মই RRB NTPC নিচিনা এক্সাম ক্লিয়াৰ কৰিছো, মই SSC CGL নিচিনা এক্সাম ক্লিয়াৰ কৰিছো। মোৰ পৰা ক্লাছ লোৱা ষ্টুডেণ্টৰ ভিতৰত আজি আমাৰ অসমত বিভিন্ন ডিপাৰ্টমেণ্টত চাকৰি কৰি আছে। তুমি এইটো ADRE কোৱা, এইটো তুমি টেট কোৱা, তুমি এইটো CTET কোৱা, তুমি আমাৰ আসাম পুলিচ কোৱা, বিভিন্ন ডিপাৰ্টমেণ্টৰ মোৰ ষ্টুডেণ্ট আজিৰ দিনত আছে বাৰু। চ' মোৰ নিজৰ এক্সপিৰিয়েন্স মই শ্বেয়াৰ কৰি আছো, আৰু মোৰ ইয়াতে কোনো মোৰ কোৰ্চ চেল কৰাৰ কোনো মানে ইন্টেনশন নাই যে মই এই কথাখিনি কৈ মই নিজৰ কোৰ্চ এটা চেল কৰিম। মই আসাম পুলিচৰ কাৰণে মই এক্সক্লুসিভ এটা কোৰ্চ লৈ আহিছো, এইটো বাৰু মই আপোনাক এতিয়া এই গোটেইখিনি ডিসকাস কৰাৰ পিছত এটা কোৰ্চ আপোনাক মই চেল কৰিম। বা মই ADRE কাৰণে সেপাৰেট বেচ, মই ৰেলৱেজৰ কাৰণে সেপাৰেট বেচ, SSC কাৰণে সেপাৰেট বেচ, মই কোনো বেচ নাই। চ' মই যিমানখিনি কথা কৈ আছো উইথ অনেষ্টি, উইথ ফুল অনেষ্টি কথাখিনি ক'ব বিচাৰো। ঠিক আছে? কি হয়, নৰ্মাল ইউটিউবাৰ বা নৰ্মাল যিসকলে চ' কল্ড ভাল ভাল টিচাৰ, তেখেতৰ নিশ্চয়কৈ ভাল টাইম, তেখেতৰ কোনো কৰা নাই কিন্তু হা, মানে মই সৰুকে কোৱা নাই, টিচাৰ মানেই তেখেতে এটা ৰেসপেক্টেবল এটা পজিশন, চবেই ভাল। মই নিজৰ খালি পইণ্টখিনি ৰাখিলো, এইটো হ'ল যে যেতিয়া এটা নতুন কোৰ্চ এটা তেখেতসকলে নিজৰ এপৰ মাধ্যমত আনিব, তেখেতসকলে যদি এইটো কয় যে এই পাৰ্টিকুলাৰ কোৰ্চ আপোনালোকে যদি লয়, আপোনাৰ এই এক্সাম হ'ব, ষ্টুডেণ্টৰ অলপ এটা ডাউট ক্ৰিয়েট হয়। ছাৰে কি কয়, এটা কোৰ্চ দি ছাৰে এই 500 টকা দি এটা কোৰ্চ এটা চেল কৰিব, আৰু ছাৰে কৈ আছে এই 5টা 6টা 7টা এক্সাম হৈ যাব, নিশ্চয়কৈ ছাৰৰ কোৰ্চটো ইমান ভাল নহয়।
কিন্তু এই স্যারে যদি কি কৰে, এই পাৰ্টিকুলাৰ স্যাৰে 500 টকাৰ জাগাত এই কোৰ্সটো এবাৰ যদি 1500 টকাত সেল কৰে আৰু লগতে কৈ দিয়ে অকল আসাম পুলিচৰ কাৰণে, এই কোৰ্সটো আপোনালোকে যদি কৰে আসাম পুলিচৰ চাকৰি পোৱাটো খাটাং কনফাৰ্ম বুলি কৈ দিলে, আপোনালোকে না স্যাৰে ঠিকই কৈছে, 1500 টকা লৈ আছে যেহেতু আৰু অকল আসাম পুলিচৰ কাৰণে পঢ়াব, নিশ্চয়কৈ কোৰ্সটো বাৰু অকল আসাম পুলিচৰ কাৰণে, সেইটো আপোনালোকে নিশ্চয়কৈ ভাবিব, হয় নে নাই কওকচোন আপোনালোকে নিশ্চয়কৈ এইটো ভাবিব বাৰু, আপোনালোকে মানে ম্যাক্সিমাম স্টুডেন্ট যে এইটোৱে ভাবিব বাৰু, বাট এইটো মিছা কথা, এইটো একেবাৰে মিছা কথা। আপুনি আমাৰ স্টেট গভৰ্নমেন্ট এক্সামছৰ, স্টেট গভৰ্নমেন্ট, মই সেন্ট্ৰেল গভৰ্নমেন্ট বাদ দিলো, স্টেট গভৰ্নমেন্টৰ যিকেইটা প্ৰমিনেন্ট এক্সাম, আসাম পুলিচে কক, এডিআৰই গ্ৰেড 3 গ্ৰেড 4, এফালে আসাম পুলিচৰ এসআই এবি ইউবি, এফালে আপোনাৰ ডিএইচএস ডিএমই, হয়নে, টেট এক্সামৰ পেডাগজি পোর্শন খিনি বাদ দি, পেডাগজি এটা সেপারেট পোর্শন হয় টেট এক্সামত, এইটো বাদ দিলো, বাকি খিনি এই বাকি যিবিলাক আমাৰ ইন জেনারেল এটা প্রিপারেশন এটাই হয়, এইটোৰ কাৰণে ফাউন্ডেশন এটাই হয়, এটাই প্রিপারেশন কৰা মানে সাফিসিয়েন্ট, এইটো বাৰু মই যে কৈ আছো বাৰু আপোনালোকে এবাৰ খালি কথাখিনি যিসকলে সঁচাকে নিজে বাৰু টিচাৰ আৰু যিসকলে বাৰু নিজে দুটা চাৰিটা এক্সাম ক্লিয়াৰ কৰিছে তেখেতসকলক খুদি চাব, আৰু তেখেতসকলক খুদি লাভ নাই যিসকলে বাৰু ৰিসেন্টলি এক্সাম ক্লিয়াৰ কৰি এতিয়া এটা সোর্স অফ ইনকামৰ বাবে নতুন এটা চেনেল ওপেন কৰি কিবা কিবি কৰি, তেখেতৰ কথা মই কোৱা নাই বাৰু, হা মই তেখেতৰ কথা কৈ আছো যিসকলে বাৰু দুটা তিনিটা এক্সাম ক্লিয়াৰ কৰিছে আৰু আজি ক্লিয়াৰ কৰা 4-5 বছৰ হৈ গ'ল আৰু তেখেতসকলে নিজে এজন টিচাৰ, নিজে এজন বহুতক গাইড কৰি আছে বাৰু, তেখেতৰ পৰা কোশ্চেনখিনি মই কথাখিনি মিলাই চাব যে এই বেলেগ বেলেগ এক্সামৰ কাৰণে বেলেগ বেলেগ প্ৰিপাৰেচনৰ প্ৰয়োজন নাই, স্পেসিফিক অবভিয়াসলি আপনি এই পার্টিকুলার এক্সামৰ লেভেল অলপ হার্ড, এইটো অলপ ইজি, এইটো তাতে অলপ আমাৰ এই পার্টিকুলার সাবজেক্ট অলপ বেছিকে আহে, আমি প্রিভিয়াস ইয়াৰ কোশ্চেনৰ পৰা পাইছো, এইটো অলপ ডিফারেন্সেস নিশ্চয়কৈ থাকিব, বাট মেইন বস্তুখিনি মেইন ফাউন্ডেশনখিনি সেম, কথাখিনি ক্লিয়াৰ হ'ল। এতিয়া আজি নিশ্চয়কৈ মই আসাম পুলিচৰ গোটেইখিনি ডিসকাশন কৰিম, বাট যিসকলে বাৰু এডিআৰই 3.0 কাৰণে প্ৰিপাৰেচন কৰিব বিচাৰে তেখেতসকলে ভিডিঅটো লাষ্টলৈকে চাব, আপোনালোকৰ কাৰণে ভিডিঅটো মই বনাই আছো, আসাম পুলিচ তো আমার প্রায়োরিটি আছেই, বাট এডিআরই 3.0 স্টুডেন্টে নিশ্চয়কৈ চাব, এই কথাখিনি আপোনাৰ কাৰণে বেলেগ নহব বাৰু, সেম কথাই মই ক'বলৈ গৈ নেক্সট কিবা এটা ভিডিঅ' বনাম সেম কথাই ক'ম বাৰু, ক্লিয়াৰ ওকে। এতিয়া এটা এটাকে পইণ্ট আমি ডিসকাস কৰিম, হ'বনে? চাব, ফার্স্ট অফ অল ভুল ক'ত হয় আমাৰ, প্রথম কথা হল যে স্যার আমার ভুল কোথায়, আমি কিয় আমি চাকরি নাপাও বা কি, মই পয়েন্ট ওয়াইজ কথাখিনি কম, পয়েন্ট ওয়াইজ প্রথম যদি স্টুডেন্টৰ যদি কোশ্চেন আহিব স্যার, ফার্স্ট যেটো কোশ্চেন আহিব, আমি প্রিপারেশন কেতিয়াৰ পৰা স্টার্ট কৰিম, when should we start preparation, ফার্স্ট কোশ্চেন হ'ব স্টুডেন্টৰ যে স্যার আমি প্রিপারেশন কেতিয়াৰ পৰা স্টার্ট কৰিম, আমি এতিয়াৰ পৰা স্টার্ট কৰি কিবা লাভ হ'ব নেকি, আমি এতিয়াৰ পৰা যদি প্রিপারেশন স্টার্ট কৰো কিবা লাভ হ'ব নেকি স্যার, বিকজ এতিয়া যে স্যারে আমাৰ সিএম স্যারে অলরেডি ইনফরমেশনে দিলে, এক্সাম হওঁতে তো স্যার বাৰু এতিয়া বহুত দিন আছে, बहुत माह আছে, এতিয়াৰ পৰা কৰিম নে নহয়, आंसर इज यस, अभी से प्रिपरेशन स्टार्ट कीजिए, और आप में से बहुत कोई ऐसे होंगे যিসকলে বাৰু ফেসবুক লাইভত সারে কোৱা লগে লগে নেক্সট দিনৰ পৰা ৰাতিপুৱা 5টাত উঠি ৰানিং স্টার্ট কৰিলে, আৰু এনেকে বহুত কেইজন আছে, ঠিক আছে। সো প্রিপারেশন আপনি কেতিয়াৰ পৰা স্টার্ট কৰিব, এতিয়াৰ পৰা স্টার্ট কৰিব, বিকজ আসাম পুলিচত রিটেন টেস্টৰ লগে লগে আপোনাৰ ফিজিক্যালটো স্ট্ৰং হোৱা, ফিজিক্যালটো ভাল হোৱা বহুত প্ৰয়োজন, আৰু এইটোৰ কাৰণে আপোনাৰ কমপ্লিট এটা দীঘলীয়া সময় লাগিবই বাৰু, এটা এদিন দুদিন খোৱা বস্তু নহয়, হয় না নাই। সো প্রিপারেশন আপনি কেতিয়াৰ পৰা স্টার্ট কৰিব, ফার্স্ট কোশ্চেনৰ আনসার হল আপনি এতিয়াৰ পৰা স্টার্ট কৰক, আৰু বেছি বস্তুখিনি দেৰি নকৰিব আৰু লেট নকৰিব বাৰু। এতিয়া তিনিটা ওয়ার্ড আপোনালোকে মনত ৰাখিব, যেটোৰ কাৰণে চাকৰি মোস্টলি স্টুডেন্টৰ নহয়, তিনিটা ওয়ার্ড মনত ৰাখিব, এটা হল কনসিস্টেন্সি, নেক্সট হল ডিসিপ্লিন, আৰু এটা হল আপনার স্ট্র্যাটেজি। আৰু এটা কথা লগতে মই কৈ দিও বাৰু, এই যে মই তিনিটা ওয়ার্ড যে আপোনাক দিলো, এই যে তিনিটা মেইন ক্যারেক্টারিস্টিক আপোনাক মই দিলো, এই তিনিটা ক্যারেক্টারিস্টিক কিন্তু অকল আপোনাৰ রিটেন টেস্টৰ কাৰণে নহয়, এইটো ফৰ বোথ রিটেন, এই কথাখিনি রিটেন টেস্ট আৰু ফিজিক্যাল দুটাৰ কাৰণে কিন্তু এপ্লিকেবল, এই কথাখিনি কিন্তু দুটাৰ কাৰণে এপ্লিকেবল। আপনি যদি এনেকে ভাবে স্যার ও আপনি তো স্যার অকল রিটেনৰ কাৰণে কৈছে, নহয় মই রিটেন ফিজিক্যাল দুটাৰ কাৰণে কৈ আছো। চাব কনসিস্টেন্সি মানে বস্তুখিনি রেগুলারলি এটা টাইম টেবল মেইনটেইন কৰি বস্তুখিনি কৰা, আপনি
আজি ৰানিং কৰা ষ্টাৰ্ট কৰিলে, 2 দিন 5 দিন 15 দিন ভালকে ৰানিং কৰিলে, খোৱা দোৱা পুৰা কণ্ট্ৰলত ৰাখিলে, হয়নে? ৰাতি বহুতে কি আছে যে বহুতে ভাতে লাগে। আমাৰ অসমীয়া মানুহৰ ভিতৰত মই যেনেকে উইদাউট মানে ভাত মই মানে ভাবাটোৱে ভুল, ভাত মোৰ লাগিবই আৰু এনেকে। আৰু আপোনাৰ মাজত বহুত এনেকে থাকিব বাৰু, কিন্তু যদি আপুনি ভাবে যে ভাত খোৱাটো না আপোনাৰ বস্তুখিনি অলপ বডিটো অলপ বেছি আপোনাৰ ই হৈ আছে বাৰু, ৱেইট বেছি হৈ আছে বাৰু, আপুনি কম কৰক। এটা টাইম ভাত খাব আপুনি, বাদাম থাদাম এইবিলাক অলপ খোৱা দোৱা কৰিব, আৰু ৰানিংটো ৰেগুলাৰলি কৰিব। ৰানিংটো এনেকে নহয় যে এদিন গ'লো পুৰা একেবাৰে জোচে দি পুৰা মানে পুৰা একদম যিমান সম্ভৱ আৰু বেছিকে কৰিলো, নেক্সট দিনৰ পৰা মোৰ গা বেয়া হৈ গ'ল, ভৰি লৈ উঠাবই নোৱাৰো, এনেকে অৱস্থা হৈ গ'ল, আকৌ 3 দিন বন্ধ হৈ গ'ল, আকৌ এদিন গ'লো 2 দিন গ'লো, নেক্সট দিনা ঠাণ্ডা পৰিলে এতিয়া আৰু ক'ত আৰু কম্বলৰ পৰা ওলোৱা আৰু কোন আৰু মন যায়, বাদ দিলো আৰু। এইটো তেনেকে নহ'ব বাৰু। ৰেগুলাৰলি এলাৰ্ম সেট কৰা প্ৰয়োজন। কোনোবা যদি ৰাতিপুৱা 5টাৰ পৰা যদি ৰানিং কৰিব বিচাৰে, 5টা বজাত 5:15 আগত এলাৰ্ম দিয়ক, ফ্ৰেছ হৈ ফিল্ডত গুচি যাওক। ইভিনিঙত আপুনি কৰিব বিচাৰে ইভিনিঙত কৰক। আৰু এটা কথা না, আপোনালোকে মোৰছে যিসকলে বাৰু এইটো যিসকলে বাৰু এক্সপিৰিয়েঞ্চ আছে আসাম পুলিচ দিয়া, তেখেতসকলে নিশ্চয়কৈ ফিজিকেলৰ কাৰণে নিশ্চয়কৈ আপোনালোকে বহু দিনৰ পৰা ট্ৰাই কৰি আছে বাৰু, আৰু বহু দিনৰ পৰা প্ৰেক্টিচ কৰি আছে। আপোনালোকে মোৰছে এইটো ভালকে জানে যে আপুনি অকল এটা টাইমত যদি ৰানিং কৰে, তেতিয়াহ'লে আপোনাৰ এইটো বডি এইটো বেলেগ বেলেগ কণ্ডিশ্যনৰ কাৰণে এইটো কি ক'ব, এইটো ফেমিলিয়াৰ নহ'ব। মানে अगर आप सुबह को दौड़ रहे हैं बहुत बढ़िया, कोशिश कीजिए शाम को भी दौड़ने का, कोशिश कीजिए दोपहर में भी दौड़ने का। দুপৰত যেতিয়া আপোনাৰ বহুত বেছি গৰম, এতিয়াতো বাৰু যেনেকে ঠাণ্ডা বতৰ আহিবই বাৰু, বাট ষ্টিল এতিয়া যেনেকে মই ভিডিঅ' বনাই আছো, এতিয়া যেনেকে বাহিৰত মোটামুটি গৰম আছে আৰু আপুনি এনেকে টেম্পাৰেচাৰত এনেকে ৱেদাৰত আপোনাৰ আপুনি যদি ৰানিং কৰে, আপোনাৰ বডিৰ এনডিউৰেঞ্চ লিমিটটো বাঢ়িব। আপুনি অকল ৰাতিপুৱা কৈ আছে, বিকজ আপোনাৰ যেতিয়া ফিজিকেল টেষ্ট হ'ব, এইটো কোনেও আপোনাক কোৱা নাই যে আপোনাৰ ৰাতিপুৱা 5টা বজাত ৰানিং কৰাব। হ'বই পাৰে আপোনাৰ টাইমটো আহিল দুপৰীয়া 12টা বজাত, আৰু তেতিয়া বিৰাট গৰম, আৰু তেতিয়া আপুনি কেনেকে নিজৰ বডিক আপুনি বুজাব বস্তুখিনি, তেতিয়া চাব কিন্তু বডিখিনি এইটো মানে মিলাব নোৱাৰে বস্তুখিনি। চ' এইকাৰণে মৰ্নিং ইভিনিং আৰু দুপৰীয়া মই ৰেগুলাৰলি আপোনাক কোৱা নাই, বাট এনেকে প্ৰেক্টিচটো এনেকে কৰক যাতে আপোনাৰ বডি 2 মাহ 3 মাহৰ ভিতৰত বেলেগ বেলেগ টেম্পাৰেচাৰ বেলেগ বেলেগ টাইমৰ কাৰণে যাতে আপোনাৰ বডি যাতে ফেমিলিয়াৰ থাকে। যি টাইমতে আপোনাক এক্সামৰ সময়ত যি টাইমতে আপোনাক ৰানিং কৰাৰ কাৰণে মানে অপৰচুনিটি আহক, আপুনি যাতে কোনো অসুবিধা নহয় যাতে, বিকজ আপোনাৰ অলৰেডি হেবিট বনোৱা আছে বাৰু, অলৰেডি হেবিট বনোৱাই আছে। সেইটো এনেকে এটা পাৰ্টিকুলাৰ টাইমত ষ্টিক নকৰাই ভাল হ'ব, আপুনি বেলেগ বেলেগ টাইমত কৰক। 1 নম্বৰ কনচিষ্টেঞ্চি, এদিন কৰিলো 2 দিন কৰিলো এদিন মিছ হ'ল এনেকে নহয়, ৰেগুলাৰলি কৰক। ঝড় হ'ব, বৰষুণ দিব, ঠাণ্ডা পৰিব, যিয়ে হওক বাৰু, হোৱাট এভাৰ বি দ্য কণ্ডিশ্যন, আপুনি প্লিজ এইটো কণ্টিনিউ কৰিব। এদিন 2 দিন মাজতে গেপ দিয়া কিন্তু কোনো লাভে নহ'ব তেতিয়া। আৰু নেক্সট আহি গ'ল আপোনাৰ ডিচিপ্লিন। ডিচিপ্লিন মানে চাব, বহুতক যিটো চাওঁ, এইটো মই নিজে চাই পিনে বস্তুখিনি কৈ আছো হা। মই যেতিয়া ষ্টেচনত ডিউটি কৰো, তো মই যেনেকে ক'লো আৰু বহুত ল'ৰা ছোৱালী বহুত কেইজন আহে ৰানিং কৰাৰ কাৰণে। তাতে মই বহুতক এনেকে পাওঁ যিসকলে একদম পুৰা জানে আৰু যে আজি মই কি টাৰ্গেট লৈ আছো, আজি মই ৰানিং কৰিছো ৰানিঙে কৰিম, আজি মই জাম্পিঙৰ ট্ৰাই কৰিছো জাম্পিং, কিবা কিবি বেলেগ বেলেগ তেখেতসকলে প্ৰপ লৈ আহে আৰু এইটো দি জাম্পিং প্ৰেক্টিচ কৰে। আৰু বহুতক কি চাওঁ, ৰানিং কৰাৰ কাৰণে আহিলে অলপ মোবাইল চাই অলপ কিবা কৰিলে এনেই টাইম পাছ হ'ল, তাৰপিছত অলপ জাম্পিং মাৰিলে, অলপ কি কৰিলে, আকৌ ওলাই গ'ল। মানে যদি তেখেতে নিজক অলপ যদি ভালকে যদি ইন্ট্ৰস্পেক্ট কৰে, নিজক অলপ যদি ভালকে যদি ষ্টাডি কৰে, আৰু তেখেতে চাব যে মই যে ডেইলি গৈ আছো ৰানিং কৰাৰ কথা কৈ বা ফিজিকেলৰ কাৰণে, মই কি কৰি আছো, মই না ভালকে মই ৰানিঙো কৰা নাই, মই ভালকে জাম্পিং ট্ৰাই কৰা নাই, মই নিজক ভৰিৰ মই ষ্ট্ৰেংথ বঢ়োৱাৰ কাৰণে কোনো এক্সাৰচাইজ নকৰিলো, মই এনে ৰেণ্ডমলি মানুহক চাই, মানুহ কি কৈ আছে, মোৰ ফ্ৰেণ্ড কেইজন কি কৈ আছে, মই সেইটো মই নিজে কৈ আছো বাৰু। তাতে নিজৰ কোনো লাভে নহ'ব, নিজে আপোনাৰ ফিটনেছটো নাবাঢ়িব, আপোনাৰ এই পাৰ্টিকুলাৰ ৰানিং জাম্পিং বস্তুখিনি আপোনাৰ ষ্ট্ৰং নহ'ব, জাষ্ট ৰেণ্ডম থাকি যাব বাৰু। আৰু ৰেণ্ডম ষ্টুডেণ্টতো চাকৰি হোৱা সম্ভৱে নহয়, হয় নে নাই? মই কথাখিনি নিশ্চয়কৈ কম, মই কিয় ক'লো আপোনাৰ ৰেণ্ডম হলে চাকৰি নহ'ব, কথাখিনি কম বাৰু। বাট ডিচিপ্লিন যদি নাথাকে, আপোনাৰ আগৰ পৰা প্লেনিং থাকিব। যেনেকে বহুতে জিমত যেতিয়া যায়, জিমত হয় না যে আজি বাৰু শোল্ডাৰ মাৰিম, আজি বাৰু অকল লেগৰ এক্সাৰচাইজ কৰিম, আজি বাৰু অকল কি কয় এইটো এবডমিনৰ এক্সাৰচাইজ কৰিম, আজি অকল বাইচেপৰ কৰিম, আজি অকল ট্ৰাইচেপৰ কৰিম। যিসকলে চাবা মোৰ নিচিনা মানুহ, আৰু মই যেনেকে জিমত 2-3 বাৰ গৈছো, আৰু তাৰপিছত আকৌ 5 দিন পিছত আকৌ বাদি দিলো। আৰু মই কি কলো, এদিনত গ'লো এদিনে বাইচেপ মাৰি দিলো, এদিনে বাৰু লেগৰ এক্সাৰচাইজ কৰি দিলো, তাৰপিছত 2 দিন পিছত আকৌ অৱস্থা বেয়া, মই যাবই নোৱাৰো, তো লাহে লাহে ডিমটিভেটেড হৈ গ'লো, জিমত নগলো। আৰু এনেকে হ'লে নহ'ব বাৰু। যিসকলে বাৰু সঁচাকে বডি বনোৱা যেনেকে বহুত এটা টাইম টেকিং প্ৰচেছ, সিমিলাৰলি আসাম পুলিচৰ বা যিকোনো ডিফেন্সৰ এক্সামৰ ফিজিকেল ভালকে কৰা মানে ভাল, মানে একদম যাতে কোনো ডাউটে যাতে নাথাকে, মই ক্লিয়াৰ কৰিমেই বাৰু, যি কণ্ডিশ্যন হওক মই ক্লিয়াৰ কৰিম। এই কনফিডেন্সটো অহাৰ কাৰণে ডিচিপ্লিন মেইনটেইন কৰা বহুত প্ৰয়োজন।
নেক্সট আপোনাৰ আহি গ'ল ষ্ট্ৰেটেজি। আপুনি পঢ়া শুনাই কৰক বা আপুনি ফিজিকেলে কৰক, ষ্ট্ৰেটেজি ভালকে মেইনটেইন কৰক। মই যেনেকে সাপোজ আপোনালোকে কি কৰিব এতিয়া, বহুতে বাৰু যিসকলে বিগিনাৰ প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব, প্ৰিপাৰেচন ষ্টাৰ্ট কৰি য'ৰ পৰা যি পাব আৰু য'ৰ পৰা যি পাব, ক'ত বা ইউটিউবৰ পৰা কিবা পাই গ'লে আপুনি, কেতিয়াবা টেলিগ্ৰামৰ পৰা কিবা পাই যাব, কিবা হোৱাটছএপ গ্ৰুপৰ পৰা কিবা পাই যাব, আৰু খালি MCQs। মানে এনেকে বাৰু আমাৰ অসমত মই যেনেকে বাৰু বহুত কম ভিডিঅ' দিওঁ, বা তেনেকে আমাৰ অসমত বহুত বঢ়িয়া বঢ়িয়া ইউটিউব চেনেল যিসকলে ৰেগুলাৰলি ভিডিঅ' দি আছে, দিনতে 3টা 4টাকে ভিডিঅ' দি আছে, বাট আপোনালোকে কি বিচাৰিব, মই এই পাৰ্টিকুলাৰ টিচাৰ বা পাৰ্টিকুলাৰ টিচাৰৰ সেশন কেইটা মই চাম যি টিচাৰ অকল MCQ কৰাই আছে, না এক্সপ্লেনেশ্যনৰ কোনো প্ৰয়োজন নাই আৰু ডিটেইলছৰ ডেসক্ৰিপশ্যনটো কোনো প্ৰয়োজনে নাই, খালি MCQs। এই MCQs কৰি আপোনাৰ কিবা প্ৰিপাৰেচন হ'ব নেকি? এইটো মইতো বহুতবাৰ কৈছো, খালি MCQs কৰা মানে নিজৰ টাইম ওয়েস্ট কৰা, বেলেগ একোই নাই। আপুনি প্ৰিপাৰেচন ক'ৰ পৰা কৰিব? আপুনি বহুত বেছি যে সোর্সেস ৰাখে, ইউটিউব বহুত কেইটা চেনেল আপুনি ফলো কৰি আছে, বহুত কেইটা আপুনি টেলিগ্ৰাম চেনেল ফলো কৰে, বহুত হোৱাটছএপ ফলো কৰে, আৰু খালি এইটোৱে চাই আছে বাৰু, আপোনাৰ ভালকে পঢ়া শুনা কেতিয়াও নহ'ব। সো ভাল এটা ষ্ট্ৰেটেজি বনোৱা বহুত প্ৰয়োজন, যে মই কোন সাবজেক্ট ক'ৰ পৰা পঢ়িম, কেনেকে পঢ়িম, কেনেকে সিলেবাস শেষ কৰিম, কিমান দিনৰ ভিতৰত শেষ কৰিম, তাৰপিছত ৰিভিজন কেতিয়াৰ পৰা ষ্টাৰ্ট কৰিম, মক টেষ্ট ক'ৰ পৰা দিম, এই ষ্ট্ৰেটেজিটো যদি নাথাকে, যদি আপোনাৰ কিন্তু অসুবিধা হ'ব অলপ। ক্লিয়াৰ? সো এই 3টা পইণ্ট অলপ ভালকে চাব, এইটো ৰিটেন আৰু ফিজিক্যাল দুটাৰ কাৰণে কিন্তু এপ্লিকেবল। ক্লিয়াৰ? এইটো মেইনলি কি, মই কিয় কথাখিনি ক'লো এইটো কৈ দিও বাৰু, এইটো নিশ্চয় আপোনালোকে এগ্ৰি কৰিব কথাখিনি, যে ষ্টুডেন্টৰ মাজত এই পইণ্টৰ লগত মই কি ক'ম, কোনো ষ্ট্ৰেটেজি নাই, কোনো ষ্ট্ৰেটেজি নাই, যেটো মই ক'লো অলৰেডি, জাস্ট নৰ্মাল প্ৰিপাৰেচন চলি আছে, নৰ্মালি চলি আছে বাৰু, ঘৰৰ মানুহ কৈ আছে বাৰু যে ল'ৰা প্ৰিপাৰেচন কৰি আছে বা ছোৱালী প্ৰিপাৰেচন কৰি আছে বাৰু, ল'ৰা ছোৱালী ভাবি আছে যে মই প্ৰিপাৰেচন কৰি আছো, বাট একচুৱেলি প্ৰিপাৰেচন নহয় যদি আপোনাৰ কোনো ষ্ট্ৰেটেজি নাথাকে। ষ্ট্ৰেটেজি মানে আপোনাৰ যেনেকে বহুতক মই যিটো পাওঁ, আৰু মই নিশ্চয়কৈ ডিছকাছ কৰিম আগত, যে মেথছ আৰু ইংলিছ বহুতে অলপ ভয় খায় আৰু, বিকজ অসমীয়া মিডিয়ামৰ পৰা পঢ়া শুনা কৰা, বড়ো মিডিয়ামৰ পৰা পঢ়া শুনা কৰা ল'ৰা ছোৱালী, তেখেতে ভাবে মেথছ অলপ উইক, ইংলিছটো স্যার একেবাৰে অৱস্থা বেয়া। সো আপুনি একদম বেসিক্সৰ পৰা ষ্টাৰ্ট কৰক, একেবাৰে বেসিক্সৰ পৰা ষ্টাৰ্ট কৰিব, ষ্ট্ৰেটেজিটো মেইনটেইন, আপুনি সিলেবাসটো চাব, কি কি আছে সিলেবাসত, প্ৰিভিয়াস ইয়াৰ কোশ্চেন চাব, হয়নে? আৰু এইটোৰ ভিত্তিত আপুনি ষ্ট্ৰেটেজি বনাব, হয়নে? মই এটাকে কম বাৰু, বাট মেইন প্ৰব্লেম হ'ল নো ষ্ট্ৰেটেজি আৰু ৰেন্ডম ষ্টাডি, ৰেন্ডম, যেটো মই বাৰে বাৰে কৈ থাকো, ৰেন্ডম, जहां से जो मिले वही पढ़ लेते हैं, जहां से जो भी मिल रहा है वही पढ़ लेता हूं। নিজৰ কোনো নোট কপি আজিলৈকে কোনো 6 মাহ 7 মাহ 1 বছৰ হৈ গ'ল প্ৰিপাৰেচন কৰা, আজিলৈকে নিজৰ কোনো নোট কপি বনোৱা হোৱা নাই। যদি মই কওঁ যে তোমাৰ নাম বাৰু এইটো, তুমি এটা নিজৰ নোট কপি দেখাওচোন, যি নোট কপিত তুমি ধুনীয়াকে পলিটি নোট কৰিছা, তোমাৰ হিষ্ট্ৰী ধুনীয়াকে নোট কৰা আছে, জিঅ'গ্ৰাফি তোমাৰ নোট কৰা আছে, তোমাৰ মেথছৰ চাপ্টাৰ ৱাইজ ধুনীয়াকে নোট কৰা আছে, যিবিলাক কোশ্চেন তুমি বেলেগ বেলেগ প্ৰিভিয়াছ ইয়াৰ কোশ্চেনৰ পৰা পাইছা, এই কোশ্চেন কেইটা তুমি সলভ কৰিব পৰা নাই, এইকেইটা তুমি নোট কপিত সোমাইছা, এনেকে মোক নোট কপি এটা দেখাওচোন। বহুত মেক্সিমাম ষ্টুডেণ্টে এনেকে নোট কপি নবনায়, এনেকে কোনো কপিয়ে নাই, কি কৰি আছে তেখেতে, কিবা এটা কপি আছে, এই তাতে মেথছ আছে, তাতেই ৰিজনিং সলভ কৰিলে, তাতেই জিএছ আছে, তাতেই ইংলিছ আছে, ক'ৰ পৰা বেলেগ বেলেগ ঠাইৰ পৰা বেলেগ বেলেগ বস্তু পাই আছে, নোট ডাউন কৰি আছে। এইটো কিবা প্ৰিপাৰেচন কয় নেকি? এইটো প্ৰিপাৰেচন হয় নেকি? এইটো খিচুৰি বুলি কয়, খিচুৰি। এতে কোনো লাভ নাই তাতে, গম পালে না নাই? সো যদি ষ্ট্ৰেটেজি যদি নাথাকে, ৰেন্ডম যদি পঢ়া শুনা হয়, তাতে কিন্তু কোনো লাভ নাই। এতিয়া যদি আপোনালোকে অবভিয়াছলি, এতিয়া মই যিসকলে বিগিনাৰ, যিসকলে একেবাৰে বিগিনাৰ, যিসকলে কোনো আইডিয়াই নাই এক্সামটো কি না কি, আপোনালোকে ফাৰ্ষ্ট অফ অল কি কৰিব, আপোনালোকে ফাৰ্ষ্ট অফ অল প্ৰিভিয়াছ ইয়াৰ কোশ্চেন উঠাব। আপোনালোকে ফাৰ্ষ্ট অফ অল কি কৰিব, প্ৰিভিয়াছ ইয়াৰ কোশ্চেন চাব। মই আপোনাক প্ৰিভিয়াছ ইয়াৰ কোশ্চেন ওলাই পিনে এনালাইজ কৰিব কোৱা নাই দে, মই কিন্তু এইটো কোৱা নাই আপুনি প্ৰিভিয়াছ ইয়াৰ কোশ্চেন দিয়া মানে মক টেষ্ট ষ্টাৰ্ট হৈ গ'ল প্ৰিপাৰেচন কৰাৰ আগতে, মই এইটো কেতিয়াও নকওঁ। মই আপোনাক প্ৰিভিয়াছ ইয়াৰ কোশ্চেন এই কাৰণে দেখাৰ কাৰণে কৈ আছো, বিকজ এটা আইডিয়া এটা হ'ব। কি আইডিয়া হ'ব? যে আপুনি যেতিয়া প্ৰিভিয়াছ ইয়াৰ কোশ্চেন চাব নহয়, আপুনি যেতিয়া প্ৰিভিয়াছ ইয়াৰ কোশ্চেন চাব, আপুনি এইটো গম পাব যে টোটাল আপোনাৰ 100টা কোশ্চেন থাকিব। টোটাল নাম্বাৰ অফ কোশ্চেন কেইটা? 100টা। আপোনাৰ তাতে টোটাল মাৰ্ক কিমান থাকিব? টোটাল মাৰ্ক থাকিব আপোনাৰ 100 মাৰ্ক থাকিব, হয়নে নাই? তাৰপিছত আপুনি কি চাব, যে আপোনাৰ 0.5 নেগেটিভ মাৰ্কিং, 0.5 আপনার নেগেটিভ মার্কিং হব, 0. এটা আনসার যদি ভুল করে আপনার 0.5 কে আপনার যাব আর, হয় না নাই? এনেকে আপনি নিশ্চয়কে পাব, এনেকে আপোনালোকে নিশ্চয়কে, মানে মই কৈ আছো কিবা পাৰ্টিকুলাৰ এক্সাম যেতিয়া পেটাৰ্ণ আপুনি ফলো কৰিব, নিশ্চয়কে এই বস্তুখিনি পাব নে নাই আপোনালোকে? নিশ্চয়কে পাব কথা। তো ইয়াৰ পিছত আপুনি কিমান, সাপোজ মই ক'লো আপোনাৰ টাইম কিমান লাগে, মই টাইম লাগে আপোনাৰ, সাপোজ মই ক'লো 180 মিনিট, মই জাস্ট এইবিলাক মই আপোনাক এটা এক্সাম্পল দি আছো, যে আমাৰ সাপোজ আপুনি এটা এক্সাম যেতিয়া চাব, তেতিয়াহে গম পাব না যে আমাৰ টোটাল কেইটা কোশ্চেন আহে, আপোনাৰ নেগেটিভ মাৰ্কিং কিমান, টোটাল টাইম কিমান লাগিব, কোন কোন সাবজেক্টৰ পৰা আহিব, আপুনি তেতিয়াহে গম পাব যে অ মেথছৰ পৰা কোশ্চেন মই পাই আছো, মই জিএছৰ পৰা মই কোশ্চেন পাই আছো, মই ইংলিছৰ পৰা কোশ্চেন পাম, আৰু মই ৰিজনিঙৰ পৰা কোশ্চেন পাম। এইটো আপোনাক বেলেগে আপোনাক কৈ আছে, এজন টিচাৰে, সৌৰভ ছাৰে আপোনাক কৈ আছে, এইটো ডাঙৰ কথা নহয়।
এইটো আপুনি নিজে প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন উঠাবচোন। এইটো প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন পোৱাটো কোনো ডাঙৰ কথা নহয়। আপুনি যদি গুগলত গৈ আপুনি চাৰ্চ কৰে আছাম পুলিচ প্ৰিভিয়াছ ইয়েৰ কুৱেশ্যন, আপুনি বহুত কেইটা এনেকে বেলেগ বেলেগ পাই যাব। আপুনি নিজৰ কাৰণে কৰিব, আপুনি নিজেটো চাবহে খালি। তো চোৱাৰ লগে লগে আপুনি এই ইনফৰমেশ্যন খিনি পাই যাব। আপুনি ইয়াৰ ভিতৰত আপুনি পাব এতিয়া মেথছ। এই মেথছৰ ভিতৰত আপুনি কোন কোন চেপ্টাৰৰ পৰা কুৱেশ্যন বেছি আহে আৰু কোন কোন চেপ্টাৰৰ পৰা কুৱেশ্যন কম আহে, সিমিলাৰলি জিএছ, ইংলিছ, ৰিজনিং গোটেইখিনি আপুনি এটা ইনফৰমেশ্যন পাই যাব। সো এই ইনফৰমেশ্যন কেইটা যেতিয়া আপুনি পাব, তেতিয়াহে আপুনি নিজৰ প্ৰিপাৰেশ্যন খিনি প্লেন কৰিব পাৰিব। মই না এনেকে এনেকে প্ৰিপেয়াৰ কৰিম, বিকজ এই পাৰ্টিকুলাৰ টপিকৰ পৰা কুৱেশ্যন বেছি আহে, মই এইটো আগতে কৰো। আৰু এইটো যদি মই আপোনাক কৈ দিওঁ নহয়, তো মোৰতো বাৰু কেনেকে হ'ব বস্তুখিনি গম পাই নাই। ৰেডিমেড কাপোৰ কিনা শ্বপিং মলৰ পৰা, শ্বপিং মলৰ পৰা ৰেডিমেড কাপোৰ কিনা, আৰু আপোনাৰ এটা টেইলৰত তাত যায় নিজৰ বডিৰ যিটো শ্বেপ, এই শ্বেপ অনুযায়ী কাপোৰ বনোৱাৰ মাজত ডিফাৰেঞ্চ আছে। আপুনি যেতিয়া ৰেডিমেড এটা কাপোৰ কিনিব আৰু এইটো ফ্ৰী চাইজ, মই যেনেকে বহুত শকত মানুহ, মই ফ্ৰী চাইজ কাপোৰ কিনো। কেতিয়াবা এইটো ভাল লাগে, কেতিয়াবা বেয়া লাগে, বিকজ মোৰ কাৰণে এই কোম্পানী মোৰ কাৰণে বনোৱা নাই, এইটো ফ্ৰী চাইজ, মোৰ নিচিনা হাজাৰ মানুহৰ কাৰণে বনাইছে। সো মই এতিয়া পিন্ধিলে ভালো লাগিব, বেয়াও লাগিব পাৰে, মই ছাকচেছফুল হ'বও পাৰো, ছাকচেছফুল নহ'বও পাৰো। এতিয়া মই এজন টিচাৰ, মই আপোনাক এটা ষ্ট্ৰেটেজি দিলো, এই ষ্ট্ৰেটেজি আপোনাক নিশ্চয়কৈ দিম, কিন্তু এইটো বাৰু চবৰ কাৰণে, এইটো বাৰু ফৰ এভৰিৱান। এতিয়া আপুনি এজন এটা পাৰ্টিকুলাৰ ইণ্ডিভিজুৱেল, আপোনাৰ যিটো ষ্ট্ৰেংথ, আপোনাৰ কি উইকনেছটো আপুনিয়ে গম পাব। এই হিচাপে আপুনি নিজৰ মোৰ কথাখিনিৰ পৰা মেইন কথাখিনি আপুনি নিজৰ কাৰণে ওলাই ল'ব, যে মোৰ কাৰণে এই কথাখিনি এপ্লিকেবল। বাকী কথাখিনি ছাৰ মোৰ কাৰণে কোৱা নাই, চাগে বেলেগ ষ্টুডেণ্ট, বেলেগ এটা গ্ৰুপ অফ ষ্টুডেণ্টৰ কাৰণে ছাৰে কথাখিনি কৈছে। গম পালে নে নাই? সো আপুনি যেতিয়া নিজৰ স্পেচিফিক এটা প্লেন বনাব, সেইটোৰ কাৰণে আপোনাৰ এই ষ্টাডি কৰাটো বহুত প্ৰয়োজন। আপোনাৰ এই ষ্টাডিটো নিজৰ ফালৰ পৰা কৰা বহুত প্ৰয়োজন, আৰু এইটো আপোনাক কোনো টিচাৰে কৰি নিদিয়ে, এইটো আপুনি নিজেই কৰিব লাগিব। এইটো কথাখিনি গম পালে নে নাই? এইটো হৈ গ'ল আপোনাৰ। নেক্সট হ'ল আপোনাৰ, আপুনি আৰু কি গম পাব যে আপোনাৰ কি কি ষ্টেজ আছে এক্সামত। যেনেকে আপোনাৰ এইটো ৰিটেন হৈ গ'ল, ইয়াৰ পিছত আপুনি কি পাব? ইয়াৰ পিছত আপুনি ফিজিকেল পাব, হয়নে? PhD বুলি কয়, PET বুলি কয়, আৰু লাষ্টত আপোনাৰ কি হয়? ভাইবা হয়। লাষ্টত আপোনাৰ ভাইবা হয়, ইণ্টাৰভিউ বুলি কয়, হয় নে নাই? এই ইণ্টাৰভিউ ৰাউণ্ডে বহুতে বাৰু পাত্তাই নিদিয়ে, এই ইণ্টাৰভিউৰ কথা এতিয়া কিয় ভাবিম? ইণ্টাৰভিউৰ কথা এতিয়াৰ পৰা কিয় ভাবিম ছাৰ? আগতে ৰিটাৰ্ণ দিব দিয়ক, আগতে ফিজিকেলটো পাছ কৰিব দিয়ক, আগতে ছাৰ তাৰপিছত দেখা যাব ছাৰ। নহয়, ভুল কথা, ভুল কথা। আপুনি যদি বিজনেছ এটা কৰিব বিচাৰে, আপুনি এটা বিজনেছ কৰিব বিচাৰে, পাণৰ দোকান এটা লৈছে বাৰু, আপুনি চাহ এটা দোকান বনাইছে বাৰু, চাহ এটা দোকান লৈছে। আপুনি যদি কোনো প্লেনিং নাথাকে যে আজিৰ পৰা 10 বছৰ পিছত আপুনি চাহ দোকানটো কিমান ডাঙৰ কৰিব বিচাৰে, আপুনি ইমান ডাঙৰ কৰিব বিচাৰে যাতে আপোনাৰ ওচৰা ওচৰি যিমান কেইটা লোকালিটি আছে, আপোনাৰ যাতে ফ্ৰেঞ্চাইজি ল'ব যায়, আপোনাৰ চাহ দোকান যাতে ইমান বিখ্যাত হয়, ইমান ফেমাছ হয়, যে বাহিৰৰ পৰা মানুহ যাতে ব্লগিং, যেনে ফুড ব্লগিং বহুত চলে, আৰু ব্লগিং কৰাৰ কাৰণে যাতে কোকৰাঝাৰৰ চাহ দোকান ব্লগিং কৰাৰ কাৰণে গুৱাহাটীৰ পৰা যাতে মানুহ আহে, এই মাইণ্ডছেটটো থকা প্ৰয়োজন, এই ভিজনটো থকা প্ৰয়োজন। যদি আপুনি ভাবে ছাৰ বাদ দিয়ক, ছাৰ চাহ দোকান এটা খুলিব লাগে, খুলিলো, দেখা যাব লাহে ধীৰে কি হয়, আৰু ছাৰ লাহে ধীৰে কি হয় দেখা যাব। আৰু কোনো এই চাহ দোকানটো এটা চাহ দোকানে থাকিব, এই সৰু এটা গুমটিৰ নিচিনাই থাকিব। এই চাহ দোকান কেতিয়া ডাঙৰ এটা ব্ৰেণ্ড নহয়। আপোনাৰ যদি আগৰ পৰা যদি ভালকে ভিজন থাকে যে মই চাহ দোকান এনেকে খুলিম, এনেকে কৰোতে 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 হাৰ্ডেল আহিব বাৰু, তাতে বহুত কেইটা আপোনাৰ অবষ্টেকেল আহিব, এইটো আপুনি নিশ্চয়কৈ টেকেল কৰিব। বাট যদি ভিজনটো ক্লিয়াৰ থাকে, আপুনি এটাৰ পৰা দুটা চাহ দোকান কৰিব, দুটাৰ পৰা তিনিটা চাহ দোকান বনাব, লাহে লাহে এইটো গ্ৰ' কৰিব, বাহিৰৰ মানুহ আপোনাৰ নামত ফ্ৰেঞ্চাইজি ল'ব, তেতিয়াহে আপুনি পপুলাৰিটি পাব। এইটো বাৰু এজ ইট ইজ এনেকে বাৰু, ছাকচেছফুল হোৱা কথাটো এনেকে, এটা নো ডাউট এটা এক্সাম হয় বাৰু, এই এক্সামত ছাকচেছফুল এনেকে নাই, ষ্টাৰ্ট কৰিব দিয়ক ছাৰ, আগতে ফিজিকেলটো ভালকে কৰো, ইয়াৰ পিছত দেখা যাব। নহয়, যদি আপোনাৰ চাকৰি লাগে, আপুনি এটা বস্তু ভালকে বুজক, যদি আপোনাৰ চাকৰি লাগে, আপোনাৰ ফিজিকেল ভাল হোৱা ইম্পৰ্টেণ্ট, আপোনাৰ ৰিটেন টেষ্ট ভাল হোৱা ইম্পৰ্টেণ্ট, আৰু আপোনাৰ ইণ্টাৰভিউ ভাল হোৱা ইম্পৰ্টেণ্ট। আৰু ৰিটেন টেষ্টটো এনেকে নহয় যে কিবা কৰি পাছ কৰিলো, নহয়। আজিকালি যদি আপুনি, মোৰ কথা নহয়, আপুনি নিজে অলপ খুজি চাবচোন, বিকজ আপোনাৰ চিনাকিৰ ভিতৰত বহুত ফ্ৰেণ্ডছ, বহুত আলহী আছে, যিসকলে চাগে আছাম পুলিচ এক্সাম ৰিচেণ্টলি ক্ৰেক কৰিছে, তেখেতক খুজি চাব বাৰু, মোৰ কথা বাদ দিয়ক। তেখেতে আপোনাক ক'ব যে এতিয়া কাট অফ কিমান হাই যায়, হাই কাট অফ যায়, বিকজ কম্পিটিশ্যন বহুত বেছি। আপোনাৰ টোটেল ভেকেঞ্চি কিমান ওলাই আছে এই বছৰ? 4,000। কিমান ভেকেঞ্চি? 4,000 প্লাছ। এই 4,000 প্লাছ ভেকেঞ্চি শুনাত বাৰু এটা ভাল নম্বৰ, 4,000 ভেকেঞ্চি, বঢ়িয়া ভেকেঞ্চি। এই 4,000 কাৰণে কিমান এক্সাম, কিমান ষ্টুডেণ্টে এক্সাম দিব গম পায় নে? কিমান ষ্টুডেণ্টে এক্সাম দিব গম পায় নে বাৰু? হ্যাঁ, তাতে সিলেকশন রেশিও কি হ'ব গম পায় নে? লাখ লাখ ষ্টুডেণ্টে পৰীক্ষা দিব, লাখ লাখ ষ্টুডেণ্টে পৰীক্ষা দিব, তাৰ ভিতৰত আকৌ 4,000 চাকৰি পাব। তো 4,000 নিশ্চয়কৈ স্পেশাল হোৱাটো প্ৰয়োজন, বেলেগৰ পৰা ইউনিক হোৱাটো প্ৰয়োজন, তেখেতৰ ডিসিপ্লিন থাকা প্রয়োজন, স্ট্র্যাটেজি ভালো হওয়া প্রয়োজন, কনसिस्टेंसी हुआ प्रयोजन। जो नॉर्मल जस्ट आम आदमी जैसा प्रिपरेशन करेंगे, बाकी सबके जैसा प्रिपरेशन करेंगे, तो आपको क्यों नौकरी मिलेगा, उन लोग को क्यों नहीं मिलेगा? अपनी बस्तु এইটো ভাবকচোন, আপোনালোকে এটা ফ্ৰেণ্ড সার্কেল আছে, ধৰক 15 জনৰ ফ্ৰেণ্ড সার্কেল, 15 জনে একেলগে
ৰানিং কৰাৰ কাৰণে এটা ফিল্ডত যায়। আপুনি মোক এটা কথা কওক, মইতো কোচিং চেণ্টাৰ আছে, মোৰ অফলাইন, মোৰ কথা বাদ দিয়ক, আপুনি নিজৰ কথা আপুনি ভাবকচোন। আপোনাৰ 15জনৰ এটা ফ্ৰেণ্ড চাৰ্কেল, আৰু 15জনে আসাম পুলিচ এক্সাম দিব বিচাৰে, 15জনে ৰাতিপুৱা ৰাতিপুৱা একেলগে যায় ফিল্ডত ৰানিং কৰাৰ কাৰণে, সন্ধিয়াত যায় বাৰু পঢ়া শুনা যি হ'ব। आप मुझे ये चीज बोलिए, क्या आपको ये लगता है कि जब आपका एग्जाम हो गई 15 में से 15 को ही नौकरी मिलेगा? आप मुझे सिर्फ ये आंसर दीजिए। এই 15জনৰ ভিতৰত 15জনে চাকৰি পাব? নহয়, নাপায় 15জনে চাকৰি। কেইজন পাব? এজন দুজন, মেক্স টু মেক্স। 15জন পাই গলে মানে এইটো বাৰু একদম মানে এটা এক্সেপশ্যনেল কেছ। এই 15জন একেলগে প্ৰিপাৰেচন কৰিছে, একেলগে পাই গল, মানে এইটো বাৰু এটা মানে কি কম, মানে এটা আলোড়ন এটা হৈ যাব পাৰে। বাপৰে বাপ, কি ডাঙৰ কথা আৰু। নৰ্মেলি এইটো নহয়, বিকজ মই কোচিং চেণ্টাৰ এটা চলাই আছো, অফলাইন কোচিং চেণ্টাৰ চলাই আছো, 200-250জন ষ্টুডেণ্ট ইয়াতে ক্লাছ কৰি আছে বাৰু। তাৰ ভিতৰত এডিআৰি কিমান কেইজন পালে? তাৰ পৰা পাৰ্চেণ্টেজ যদি আপুনি ওলাই 10% পালে, 10জনৰ ভিতৰত এজন, যেটো বাৰু বহুত হিউজ এটা নাম্বাৰ। আপুনি যদি ভালকে চাই, আপোনাৰ টোটাল 24 লাখ যোৱা বছৰ ষ্টেট গভৰ্ণমেণ্ট এক্সাম, টোটাল এই এডিআৰি গোটেইখিনি, এডিআৰি গ্ৰেড 3 গ্ৰেড 4 গোটেইখিনি মিলাই 24 লাখ ষ্টুডেণ্টে চাকৰি মানে এক্সাম দিছিল। পালে কিমান? 11,000 চিট আছিল। আপুনি 11,000ক 24 লাখ দি ডিভাইড কৰকচোন, আপুনি সিলেকশ্যন ৰেচিঅ' পাই যাব। আপুনি ভয় লগা সিলেকশ্যন ৰেচিঅ', 100জন-200জনৰ ভিতৰত এজনকে চাকৰি পায়। মোৰ কোচিং চেণ্টাৰত বাৰু 10% চাকৰি পাইছে, মই 200জনক পঢ়াইছো, 20জনে চাকৰি পাইছে। তো মই বাৰু বহুত ছেটিছফাই এজ এ টিচাৰ। কিন্তু বাকী 180জনতো চাকৰি নাপালে নহয়। কিয় পোৱা নাই? বিকজ তেখেতসকলে যেনেকে প্ৰিপাৰেচন কৰিব লাগিছে এনেকে প্ৰিপাৰেচন কৰা নাই। এজ চিম্পল এজ দিছ, হয় নে নাই? চ' আপোনাৰ নিজক এটা ইউনিকনেছ থকা বহুত প্ৰয়োজন, যে মই কেনেকে প্ৰিপাৰেচন কৰিম, মই কি ষ্ট্ৰেটেজি থাকিব মোৰ, এইটো সঁচা না, এইটো ঠিক না ভুল, এইটো যাচাই কৰাটো প্ৰয়োজন। এজন ভাল টিচাৰৰ লগত ডিছকাছ কৰিব, এজন যিসকলে বাৰু ক্লিয়াৰ কৰিছে তেখেতৰ লগত ডিছকাছ কৰিব, যাতে নিজৰ এটা ষ্ট্ৰেটেজি, যাতে ফুল প্ৰুফ এটা ষ্ট্ৰেটেজি থাকে, যাতে মই চাকৰি পাবই লাগিব। ক্লিয়াৰ? অ'কে। চ' এই গোটেইখিনি কাৰণে যেতিয়া আপুনি ৰিটেন টেষ্ট, ভাইভা, ফিজিকেল গোটেইখিনি একেলগে লৈ প্ৰিপাৰেচন কৰিব, ৰেগুলাৰলি কৰিব, তেতিয়ালৈকে আপোনালোকে নিশ্চয়কৈ ৰিজাল্ট পাব, তাতে কোনো সন্দেহ নাই। ক্লিয়াৰ? এতিয়া যিটো মই আপোনাক অলৰেডি ক'লো, আপোনাৰ 4 নম্বৰ পইণ্ট, যিটো মই অলৰেডি আপোনাক ক'লো, এইটো হ'ল যে বহুতে কি কৰে নহয়, বহুতে কি কৰে, ইগনোৰ কৰি দিয়ে। কি কৰে? ইগনোৰ কৰে। কাক ইগনোৰ কৰে? ৰিটেন। এই যে ৰিটেন যিটো পৰীক্ষা আছে, এই ৰিটেন পৰীক্ষাক একেবাৰে ইগনোৰ কৰি দিয়ে, আৰু লগতে ভাইভা। এই ভাইভা আৰু ৰিটেনৰ কথা কোনো পাত্তাই নিদিয়ে। এই নালাগে চাই, এতিয়াকে ফিজিকেলটো ভালকে কৰিব দিয়ক। আসাম পুলিচৰ পৰীক্ষা, আপুনি যদি, মই এইটো কোনো আণ্ডাৰ এষ্টিমেট কৰি কথাখিনি কোৱা নাই, বা যিটো সঁচা এইটোৱে কৈ আছো। আপুনি যদি এডিআৰি এক্সামৰ লগত আসাম পুলিচৰ ৰিটেন টেষ্ট কম্পেয়াৰ কৰে, আসাম পুলিচৰ কোশ্চেন ইজি থাকে, তাতে কোনো মানে সন্দেহ নাই। আসাম পুলিচৰ এক্সাম এডিআৰি কম্পেয়াৰিজন ইজি থাকে, তাতে কোনো সন্দেহ নাই। মই বাকী এক্সাম বাদি দিলো। আসাম পুলিচৰ কোশ্চেনৰ লেভেল ইজি থাকে, বাট ইজি থকা মানে এইটো নহয় যে আপুনি বাৰু 2 মাহ আগৰ পৰা প্ৰিপাৰেচন ষ্টাৰ্ট কৰিব, নহয়। বিকজ আপোনাৰ কাৰণে যদি ইজি হয়, বাকী 5 লাখ ষ্টুডেণ্টে যিসকলে পৰীক্ষা দিব এই 4,000 চিটৰ কাৰণে, তেখেতৰ কাৰণেতো ইজি হ'ব। আপোনাতছে ভাল ষ্টুডেণ্টে পৰীক্ষা দিব যাব, আৰু আপোনাতছে বেয়া ষ্টুডেণ্টে থাকিব, আপোনাতছে টেলেণ্ট কম এনেকে ষ্টুডেণ্টে নিশ্চয়কৈ পৰীক্ষা দিব, বাট আপোনাতছে টেলেণ্ট বেছি থকা ষ্টুডেণ্টে বাৰু পৰীক্ষা দিয়াৰ কাৰণে আহিব বাৰু। চ' আপোনাৰ কাৰণে যে ইজি হয়, তেখেতৰ কাৰণে আৰু বেছি সুপাৰ ইজি তেতিয়া। বস্তুখিনি বুজি পালে নে নাই? চ' আপুনি যদি প্ৰিপাৰেচন যদি পোষ্টপন কৰে, বাৰে বাৰে খালি পোষ্টপন কৰে, নেক্সট পইণ্ট হ'ল পোষ্টপন। বাৰে বাৰে এইটো প্ৰক্ৰেষ্টিনেট কৰা কোৱা হয়। প্ৰক্ৰেষ্টিনেট কৰা মানে পোষ্টপন কৰা। আজি নহয়, কালিৰ পৰা ষ্টাৰ্ট কৰিম। আজি বাদ দিয়ক স্যাৰ, এই নেক্সট 15 দিন পিছত, 7 দিন পিছত শ্বিলঙত যোৱাৰ এটা কথা আছে, প্লেনিং লৈ আছো। আমি 5-6জন ফ্ৰেণ্ড মিলি শ্বিলঙত যাম, তাৰ পৰা আহিব দিয়ক। তাৰ পৰা যে ষ্টাৰ্ট কৰিম স্যাৰ প্ৰিপাৰেচন, আপুনি চাব আৰু। এইবিলাক কথা বাদ দিয়ক, পোষ্টপন কৰা বাদ দিয়ক, এদিনটো দূৰৰ কথা, 1 ঘন্টাৰ কাৰণে বাদ দিয়ক। এতিয়াৰ পৰা ষ্টাৰ্ট কৰক, এতিয়াৰ পৰা ষ্টাৰ্ট কৰক, মেণ্টেলি নিজক ৰেডি কৰক। এতিয়াৰ পৰা বাৰু এটা যুদ্ধ ষ্টাৰ্ট হ'ল, বেটেল ষ্টাৰ্ট হ'ল। এতিয়াৰ পৰা লাগিম বাৰু, যদি চাকৰি লাগে। যদি এবাৰ চাকৰি পাই গলো, চৰকাৰী এটা চাকৰি পালো, দৰমহা এতিয়া পকেটত 30,000-35,000 সোমাই আছে বাৰু। এতিয়া শ্বিলঙত যাওক, আপুনি গেংটকত যাওক, আপুনি কেদাৰনাথত যাওক, এইটো আপোনাৰ পইচা আছে, যাব পাৰে। ঠিক আছে? মা দেউতাৰ ফ্ৰী হোটেলত খাই, এইটো ফ্ৰী, মোৰ দেউতাই বাৰু মোক ফ্ৰী হোটেলি বুলি কোৱা আছিল, এইটো মই ষ্টুডেণ্টক এতিয়া কওঁ। মা দেউতাৰ আণ্ডাৰত থাকি যেতিয়া খোৱা দোৱা কৰা, নিজৰ পইচা উপাৰ্জনৰ ক্ষমতা নাই, এতিয়া মা দেউতাক ফ্ৰী হোটেল বুলি কোৱা হয়। মা দেউতাৰ পইচাত আইফোন লৈ, মা দেউতাৰ পইচাত মা দেউতাৰ ফ্ৰী হোটেলত খাই, মা দেউতাৰ পইচা দিয়ে এটা ডাঙৰ এটা স্পৰ্টছ বাইক লোৱা, এইটো এটা মূৰ্খৰ পৰিচয়। কথাখিনি শুনাত বেয়া লাগিব পাৰে, আপোনালোকে বেয়া পাব পাৰে, বিকজ মই গম পাওঁ আপোনালোকৰ মাজত বহুতে আছে যিসকলে বাৰু এই লাইফষ্টাইল লিড কৰে। দেউতাৰ
বা মাৰ পইচা আছে, তেখেতসকলে বাৰু দেউতা মায়ে এফৰ্ড কৰিছে। ইয়াতছে মূৰ্খ মানুহ হ'ব নোৱাৰি, বুৰ্বক বুলি কোৱা হয়। মা দেউতাই কষ্ট কৰি পইচা উপাৰ্জন কৰিছে, এই পইচা দি আপুনি এটা আইফোন 16 লৈছে, এই পইচা দি আপুনি এটা বাইক লৈ আছে বাৰু, 3 লাখ টকাৰ বাইক, ৰয়েল এনফিল্ড, মানে হান্টাৰ দেখাই আছে আৰু মানে বন্ধুসকলক দেখাই আছে, চাব কি বাইক। এই বন্ধুসকলে আপুনি যোৱাৰ পিছত आपके पीठ पीछे बोलेगा खुद का तो औकात है नहीं, पापा के पैसे से लिया है, कोई इसका वैल्यू नहीं है। आपके सामने रहेगा, आपका बाप का पैसा आप उड़ाएंगे दो दोस्त के ऊपर, वो दोस्त आपके सामने आपका वाह वाह करेगा। आप जब निकल जाएंगे वही दोस्त आपके पीछे बोलेगा ये साला फालतू है, ये खुद का तो कुछ नॉलेज है नहीं, कोई भी एग्जाम क्रैक करने का तो कैपेबिलिटी है नहीं, अपने से कुछ करने का तो क्षमता है नहीं, मम्मी पापा का पैसा उड़ा रहा है। আপনার এই কেইজন ফ্ৰেণ্ডে আপোনাক কব, ঠিক আছে। আৰু এই ফ্ৰেণ্ডসকল, এই বন্ধুসকল, এইটো বন্ধু নহয়, ভালচাৰ, শকুন, ভালচাर आपसे खून चूसने के लिए आया है, आपसे पैसा ले लेगा, आपका जब हालत खराब, आपको जब कभी हेल्प चाहिए होगा, देखिएगा उसमें कोई नहीं है, सब आउट हो गया। वो लोग तब दूसरा कोई ऐसा दोस्त जुगाड़ कर लिया होगा जिससे अभी उसको मिल रहा होगा। तो ये सब मत कीजिए, এনেকে কৰা বন্ধ কৰক, নিজে পইচা উপাৰ্জন কৰা ক্ষমতা লৈ আহক। নিজে মই কোৱা নাই বাৰু আসাম পুলিচে এক্সামে কৰক, নহয়, আপুনি বিজনেছ কৰিব পাৰে, আপুনি বেলেগ কিবা বস্তু কৰক, আপুনি বেলেগ কিবা এক্সাম প্ৰিপেয়াৰ কৰক, বাট कुछ तो कीजिए। फ्री टाइम पास करना एक टाइम के बाद, आफ्टर ग्रेजुएशन फ्री टाइम पास करना আমাৰ অসমৰ আটাইতকৈ ডাঙৰ এটা প্ৰব্লেম। এণ্ড দিছ ইজ দ্য অবভিয়াছলি আমাৰ আনএমপ্লয়মেণ্ট আজিৰ দিনত বহুত বেছি, আনএমপ্লয় আজিৰ দিনত বহুত বেছি। বাট এটা কথা আপুনি নিজক সোধকচোন, এইটো আপুনি অকল গভৰ্ণমেণ্টক আপুনি ব্লেম কৰিব না আপুনি নিজক ব্লেম কৰিব? আপুনি অকল গভৰ্ণমেণ্টক ব্লেম কৰি নিজক ব্লেম কৰি নিজে এবাৰ ভাবি চাবচোন বাৰু, মই আপোনাক একো নকওঁ বাৰু, আপুনি নিজে অলপ চাই ল'বচোন, ঠিক আছে। চ' দুখীয়া ঘৰত জন্ম হোৱা কোনো পাপ নহয়, দুখীয়া ঘৰত জন্ম হোৱা কোনো পাপ নহয়, বাট দুখীয়া হিচাপে নিজৰ মা দেউতা এতিয়া আৰু বয়স হ'ল, তথাপিও মই দুখীয়াই থাকিলো, মোৰ কোনো পইচা পাতি নাই, আৰু এনেকে মই এদিন এই পৃথিৱীৰ পৰা ওলাই যাম বাৰু, সেইটো এটা পাপ। এইটো বাৰু মোৰ কথা নহয় বাৰু, খান ছাৰৰ এটা মই ভিডিঅ' চাইছো, তেখেতে এইটো কৈছে বাৰু যে आप गरीब होके जन्म लिए हैं, इसमें आपका कोई हाथ नहीं है, ये इसमें कोई पाप नहीं है, लेकिन आप गरीब होके मर जाएंगे, आपका पापा मम्मी पूरा जिंदगी गरीब ही रह जाएगा, आपका एक नौकरी करने का उम्र हो गया, तब भी वो लोग आपसे कुछ एक्सपेक्ट नहीं कर पा रहा है, और वैसे ही वो लोग आप आस में ही मर गए, आप भी वैसे ही एक दिन मर जाएंगे, ये सबसे बड़ा पाप है, ये सबसे बड़ा पाप है। এইটো অকল আপুনি চেঞ্জ কৰিব পাৰিব, বেলেগে নহয়, ক্লিয়াৰ। চ' আপুনি প্ৰক্ৰেষ্টিনেট, পোষ্টপন কৰা বাদ দিয়ক, প্ৰিপাৰেশ্যন এতিয়াৰ পৰা ষ্টাৰ্ট কৰক যদি চাকৰি লাগে, নহলে বাদ দিয়ক, নহলে আপুনি যদি ৰেণ্ডমলি প্ৰিপাৰেশ্যন কৰে, আজি অলপ কৰিলো, দুদিন যে আপুনি যে মাজতে যে টাইম কেইটা দি আছে ন প্ৰিপাৰেশ্যনৰ কাৰণে, এইটো কমপ্লিটলি ৱেষ্ট হৈ আছে। ইয়াৰ বাহিৰত আপুনি বেলেগ কিবা কৰক, আপুনি কিয় অলপ অলপকে প্ৰিপাৰেশ্যন কৰা মানে চাকৰিটো এনেও নহয়, আপুনি কিয় নিজৰ টাইমটো ৱেষ্ট কৰি আছে, আপুনি বেলেগ কিবা বিজনেছ বা কিবা বেলেগ বস্তু মাথা মাৰক আপুনি, বুঝি পায় না নাই। সো প্রোক্রেস্টিনেট আর পোস্টপোন করা প্লিজ বাদ দিও। নেক্সট হল সোর্সেস, মই যেটা অলরেডি কলো, বহুত সোর্সেস, টু মেনি সোর্সেস, টু মেনি সোর্সেস। মানে আপুনি চাব আপোনাৰ মাজত এনেকে বহুত ষ্টুডেণ্টে পাব, বা এটা গ্ৰুপ এটা বনাই ল'ব, তেখেতসকলে ক'ব যে মই না ইউটিউবত এই চেনেল কেইটা ফলো কৰিলো, ইউটিউবত এই চেনেলটো চোৱাচোন বঢ়িয়া পঢ়ায়, হ'ব পাৰে ভাল পঢ়ায়, মই মানা কৰা নাই, বাট আপুনি কি ক'লে, আপুনি একমাহ ডেৰ মাহ পিছত চাই আছে, আপুনি 15টা চেনেল চাই আছে বা 20টা চেনেল চাই আছে, তাতে বেলেগ বেলেগ টিচাৰক আপুনি ফলো কৰে, লাষ্টলৈকে আপোনাৰ প্ৰিপাৰেশ্যন কি জিৰ'। এই টিচাৰে এমচিকিউজ, ওই টিচাৰে এমচিকিউজ কৰি আছে, এই টিচাৰে কিবা পঢ়াই দিলে তাতে অলপ চালে, আকৌ আপুনি চাপোজ এই পাৰ্টিকুলাৰ টিচাৰক ফলো কৰা ষ্টাৰ্ট কৰিলে, ছাৰে চাপোজ আছাম হিষ্ট্ৰী ধুনীয়াকে পঢ়াই আছে, এনেকে টিচাৰ আছে, মই নাম কোৱাটো চাগে ঠিক নহ'ব, বাট এনেকে মই নিজে ভিডিঅ' এদিন চালো, বঢ়িয়া পঢ়াই আছে এজন টিচাৰ, বঢ়িয়া পঢ়াইছে আছাম হিষ্ট্ৰী, একদম মানে ধুনীয়াকে নিজে লিখি 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 গ্ৰীণ বৰ্ডত ধুনীয়াকে তেখেতে বুজাই আছে বাৰু। চ' তেখেতৰ ভিডিঅ' যদি আপুনি চোৱা ষ্টাৰ্ট কৰিলে, যদি ভাল লাগে, ত' তেখেতৰ কমপ্লিটলি চিৰিজটো ফলো কৰক, কমপ্লিট প্লে লিষ্টটো শেষ কৰক, নোট বনাই লওক, যাতে আপোনাৰ সেম বস্তু বেলেগ টিচাৰৰ পৰা যাতে চাব নালাগে। আপুনি কি কৰিব নহয়, আপুনি তাৰ পৰা এটা ভিডিঅ' চাব, সেই টিচাৰৰ পৰা এটা ভিডিঅ' চাব, এই খালি অকল এমচিকিউ লাগে, এনেকেতো প্ৰিপাৰেশ্যন নহয় বাৰু, এনেকেতো প্ৰিপাৰেশ্যন নহয়। তাৰপিছত ইউটিউব বহুত হয়, টেলিগ্ৰাম, আপোনালোকে আজিকালি যেনেকে টেলিগ্ৰামৰ যুগ, তো টেলিগ্ৰামত আপোনালোকে বট লগোৱা থাকে, তেখেতসকলে কুইজ আপোনালোকক লয়, আপোনালোকে কুইজ দি আছে বাৰু, বঢ়িয়া কথা, কোনো অসুবিধা নাই, কোনো অসুবিধা নাই, কিন্তু এটা বস্তু চাবচোন বাৰু, এটা বস্তু চাবচোন,
যদি আপুনি এটা টেলিগ্ৰাম গ্ৰুপত আজি সোমালে আৰু এবছৰলৈকে তাতে এবছৰ বাদি দিয়ক 6 মাহলৈকে আপুনি ৰেগুলাৰলি তাতে কুইজ কেইটা এটেন্ড কৰা ষ্টাৰ্ট কৰিলে আপুনি পাব যে লাহে ধীৰে কোশ্চেন কেইটা ৰিপিট হোৱা ষ্টাৰ্ট কৰে আৰু এই কোশ্চেন কেইটা কি প্ৰিভিয়াছ এক্সামত আহিছিল কি যদি তাতে এনেকে ফিট কৰা হয় কুইজটো নিজে বনোৱা হয় বটৰ জৰিয়তে কৰি নিজে কুইজ বনোৱা হয় তাতে প্ৰিভিয়াছ কোশ্চেন বনাই যে তাতে ধুনীয়াকে প্ৰিভিয়াছ কোশ্চেন পাব বাট তাতে এনেকে বহুত কোশ্চেন পাব যেটো ৰেন্ডম কোশ্চেন তাতে এক্সামৰ লগত কোনো সম্পৰ্কই নাই এই কোশ্চেন এক্সামত কেতিয়া আহিবই নোৱাৰে এই বটে এই কোশ্চেন কেইটা দি আছে বিকজ লেক অফ এক্সপিৰিয়েন্স নাই এইকাৰণে এই ধৰণৰ কোশ্চেন আহি আছে বাৰু আৰু আপুনি খালি এই কুইজে দি আছে বাৰু বেসিক বস্তুৰ কোনো ই নাই খালি কুইজে দি আছে বাৰু তাতে কিন্তু প্ৰিপাৰেচন নহয় তাতে কিন্তু এইটো কিন্তু প্ৰিপাৰেচন বুলি নকয় বাৰু ঠিক আছে নেক্সট হল কি আপোনাৰ ঠিক আছে আৰু এনেকে বহুত আপোনাৰ হোৱাটসএপ গ্ৰুপো আছে এনেকে আপোনালোকে ফলো কৰে হয় না বাট প্লিজ মানে আপোনালোকে প্ৰিপাৰেচন কৰি ধুনীয়াকে কৰক ষ্ট্ৰেটেজিক্যালি কৰক তেনে হ'ব আপোনাৰ আৰু এটা পইণ্ট যেটো মই বাৰে বাৰে কৈ আছো অকল এমসিকিউজ অনলি আপোনাৰ টাৰ্গেট হ'ল অনলি এমসিকিউজ only MCQs no বেসিকের উপর কোনো গুরুত্বই নাই ঠিক আছে না বেসিক্সের উপর কোনো গুরুত্বই নাই ইন্ডিয়ান পলিটি আপনি এতে পড়িব গৈছে সাপোজ এক্সাম্পল দি কৈ আছো ইন্ডিয়ান পলিটি আপনি যদি সিকুয়েন্সিয়ালি যদি নপড়ে ইন্ডিয়ান পলিটি আমাৰ নরমালি আমি ফ্রেমিং অফ কনস্টিটিউশন কেনেকে বনোৱা হল সংবিধান কেনেকে বনোৱা এটুলে আমি স্টার্ট কৰো ইয়াৰ পিছত কনস্টিটিউশনৰ স্যালিয়েন্ট ফিচার্স আমাৰ কনস্টিটিউশন কিয় ইমান স্পেশাল তাতে কি নতুন বস্তু যিবিলাক বেলেগ কনস্টিটিউশন আমি নাপাও এতিয়া এনেকে স্টার্ট কৰে আপুনি লাহে ধীৰে আপুনি বেলেগ যেনেকে প্ৰেসিডেন্টৰ পাৱাৰ ভাইস প্ৰেসিডেন্ট চিফ মিনিস্টার গভর্নর প্ৰাইম মিনিস্টার এনেকে পঢ়িব আপুনি পাৰ্লিয়ামেন্ট প্ৰিএম্বল এনেকে পঢ়িব ফান্ডামেন্টাল ৰাইট ফান্ডামেন্টাল ডিউটি বাট আপুনি যদি এনেকে সিকুয়েন্সিয়ালি বস্তুখিনি নকৰে আপুনি অকল এমসিকিউজ যদি কৰে তাতে কি আপোনাৰ কমপ্লিট নলেজটো আপুনি পাব আপুনি নিজে মোক কওকচোন সম্ভৱে নহয় আপুনি এবাৰ কমপ্লিট ইন্ডিয়ান পলিটি হেক কৰক এটো আপনি জোর পৰাই কৰক আপনি এটো কিবা বেলেগ এজন টিচাৰক ফলো কৰি আপনি হেক কৰক আপনি এটো কিবা ভাল এটা জিকে কিতাপ আপনি উঠাই লওক আপনি লুসেন্ট আৰিহান মেডিজি যিকোনো কিতাপ ফৰ্মাৰ এসএসসি যিকোনো কিতাপ আপনি উঠাই পিনে হেক কৰক এটো বাৰু ঠিক আছে আপনি হেক কৰাৰ পিছত আপনি এমসিকিউ অ্যাটেম্প কৰক বা আপনি প্ৰিভিয়াস ইয়াৰ কোশ্চেন অ্যাটেম্প কৰক কিন্তু আপনি একো কোনো হেকে কৰা নাই বস্তুখিনি আমি গমে নাপাই যে তাতে কি চেপ্টাৰ আছে কি টপিক আছে আৰু আপনি অকল এমসিকিউ কৰি আছে তাতে কি প্ৰিপাৰেচন হয় নেকি আপনি কওকচোন নহয় কিন্তু ঠিক আছে সো এটো অলপ কাইন্ডলি অলপ চাব যাতে বস্তুখিনি এনেকে ৰেন্ডম যাতে নহয় এইটো বাৰু সবে এইটো এগ্ৰি কৰিব যে মেইন ভয় স্টুডেন্টৰ মেইন যেটো ফিয়াৰ এইটো হল ম্যাথছ প্লাস ইংলিশ বহুতে কি হয় স্যার ম্যাথছ নহয় স্যার ম্যাথছ মানে বাপৰে বাপ ম্যাথছ দেখা মানে বাঘ মানে বাপ ম্যাথছ নহয় স্যার সিম্পল বহুতে এইটো কয় স্যার ম্যাথছ কেনেকে কৰিম স্যার ম্যাথ তো স্যার ই নুবুজো স্যার আৰু বহুতে আৰু এটা কি কয় না ম্যাথছৰ অৱস্থা এনেকে বেয়া আৰু কি কম আৰু ম্যাথছৰ অৱস্থা এনেকে বেয়া বহুত ম্যাথছত আকৌ কমেন্ট সেকশনত আকৌ লিখে এনেকে এটো ম্যাথ হয় ম্যাথ এটো ম্যাথছ নহয় বহুতে আকৌ এনেকে লিখি দিয়ে আৰু ম্যাথ সো ম্যাথছৰ অৱস্থা এনেকে বেয়া ম্যাথছৰ স্পেলিংও ভুল হয় ম্যাথছ কৰাটো দূৰৰ কথা কলো ক্লিয়ার সো ম্যাথছ ঠিক হওয়ার বহুত সিম্পল এটা কথা এটো বাৰু শুনাত আপোনালোকে ভাবিবা স্যার আপনি এই একে বুঢ়া মানুহৰ নিচিনা একেবাৰে আগৰ জেনাৰেশনৰ মানুহৰ নিচিনা আমি একে কথা বাৰে বাৰে কৈ থাকে স্যার কিন্তু হেতু সঁচা যে কি কম কোৱাচোন ম্যাথছ ঠিক কৰাৰ কাৰণে এটাই উপায়টো প্ৰ্যাকটিস আপনি এটা ঠাইৰ পৰা আগে বুজাটো প্ৰয়োজন জিএস আৰু জিএস হোক এটো যেনেকে জিএস নরমালি জিএস মই কওঁ যদি জিএস আপনি না কিতাপ পঢ়ি আপনি মোটামুটি মনত ৰাখিব পাৰিব কিতাপ পঢ়ি বস্তুখিনি বুজিব বাট ম্যাথছ যেতিয়ালৈকে আপোনাক এজন টিচাৰ নুবুজায় আপোনাৰ অলপ প্ৰবলেম হয় এটো মই গম পাওঁ সো ম্যাথছ কৰাৰ কাৰণে আপনি এজন টিচাৰক ধৰক যি টিচাৰ আপোনাক ভালকে বুজাব হয়নে সো এটো আপোনাৰ স্কুলৰ টিচাৰো হ'ব পাৰে যি টিচাৰক আপনি বহুত মানে এই টিচাৰো হ'ব পাৰে বা আপনি ইউটিউবৰ পৰা কোনো টিচাৰ আপনি উলাই লওক ম্যাথছৰ বেসিক বস্তুখিনি ক্লাস 5 6 লেভেলৰ ম্যাথছ দি স্টার্ট কৰক প্লাস মাইনাস ইনটু ডিভাইড তাৰপিছত ব্র্যাকেট আপনি এটা বহুত আপোনাৰ লগে এটা কথা কওকচোন বহুত মই যদি আপোনাক যদি কওঁ যে x into x plus 3 এতিয়া মই আপোনাক এটো ব্র্যাকেট হল না তো ইয়াৰ মাজত কি আছে ইয়াৰ মাজত এই ইনটু টো আছে না ইয়াৰ মাজত অফ আছে আপনি মোক কওকচোন আপোনালোকে অলপ কমেন্ট সেকশন জনাবচোন এই ভিডিওটো চাই পিনে x ৰ লগত x plus 3 খিনি মাল্টিপ্লাই কৰা হৈছে পূৰণ কৰা হৈছে তো পূৰণ বাৰু এই ইনটু বা মাল্টিপ্লাই বুলি কোৱা এটোও এটা পূৰণ হয় অফ মানো পূৰণ হয় যেতিয়া ব্র্যাকেট দিয়া হয় এই জায়গাত আমি একো নিলিখো বাৰু তো ইয়াতে কি হয় ইনটু হয় না অফ হয় বহুত বেসিক কথা হয় ক্লাস 4 5 লেভেলৰ বস্তু হয় আপোনালোকে এতিয়া সিম্পলিফিকেশন কৰিব
ক্যালকুলেশনৰ শৰ্টকাট ট্ৰিক শিকিব, নাম্বাৰ চিষ্টেম শিকিব, এলজেব্ৰা শিকিব, জিঅ'মেট্ৰি শিকিব। এইফালে এৰিথমেটিক সাবট্ৰেক্ট বাদি দিলো। এই সৰু কথাখিনি মোক এবাৰ আপুনি কমেন্ট সেকশনত জনাবচোন কি হয়। ক্লিয়াৰ? ওকে, সো ম্যাথছ আপুনি কৰাৰ কাৰণে কি কৰিব, সৰু ক্লাছ 5-6 কিতাপ লওক, কোনো ইয়াতে লাষ্ট পোৱাৰ কোনো কথা নাই, ধুনীয়াকে কৰক, লাহে লাহে কৰক, একদম বেসিক লেভেলৰ পৰা ষ্টাৰ্ট কৰক। যদি ম্যাথছ আপোনাৰ বহুত বেছি উইক হয় আৰু ম্যাথছ আপুনি মোটামুটি এটা ফাউণ্ডেশ্যন বনোৱা আছে, আপুনি গম পায়, আপুনি ভাল এটা কিতাপ লৈ লওক। এইটো পাহৰি যাব যে আপুনি আসাম পুলিচ লাগে না কি লাগে। আপোনাৰ আসাম পুলিচ চাকৰি লাগে ধুনীয়া কথা, আসাম পুলিচৰ কোশ্চেনৰ লেভেল আপুনিও জানে ময়ো জানো, বাট আপোনাৰ প্ৰিপাৰেশ্যনটো অলপ ভাল লেভেললৈকে কৰক। প্ৰিপাৰেশ্যনটো আপুনি এডিআৰি লেভেললৈকে কৰক, এডিআৰি গ্ৰেড 3 লেভেললৈকে কৰক, তাতে কোনো ক্ষতি নাই, তাতে লাভে হ'ব। কিবা কাৰণ আসাম পুলিচৰ কোশ্চেন যদি টাফ হয়, বাকী ষ্টুডেণ্টৰ প্ৰব্লেম হ'লে আপোনাৰ প্ৰব্লেম নহ'ব, বাট আপুনি লেভেলটোৱে ৰাখি নিজৰ একেবাৰে বেসিক লেভেল, নৰ্মেল একদম মানে ইজি কোশ্চেন দেখাৰ লগে লগে আনসাৰ হয় নে। আপোনালোকে কোশ্চেন এইবিলাক কোশ্চেন কৰি বহুত ভাল পায়। x/3 = 5/7, এক্সৰ ভ্যালু কিমান, এগুলা কিবা কোশ্চেন হ'ল নেকি? এইবিলাক মই ইউটিউবত এইবিলাক চাই থাকো বাৰু, এইবিলাক কিবা কোশ্চেন হ'ল নেকি? আৰু এইবিলাক কৰি আপুনি কৈছে বাপৰে বাপ বহুত কোশ্চেন কৰিলো, এইবিলাক কোশ্চেন ফালতু কোশ্চেন হয়। আপোনাৰ বেসিক যদি ক্লিয়াৰ আছে, আপুনি অলপ ভাল লেভেলৰ কোশ্চেন উঠাব, ভাল এটা কিতাপ লৈ লওক, RS আগৰৱাল লৈ লওক, ৰাজেশ বৰ্মা লৈ লওক, সলভ কৰক। যদি ইয়াতছে ভাল প্ৰিপাৰেশ্যন কৰিব বিচাৰে, আৰু ভাল কিতাপ আছে মাৰ্কেটত। আৰু যদি আপোনাৰ ম্যাথছ উইক, একেবাৰে বিগিনাৰ, ম্যাথছ আপোনাৰ বহুত বেয়া, আপুনি ক্লাছ 5-6 কিতাপ লওক, স্কুলৰ কিতাপ হয়, নিশ্চয়কৈ পাই যাব, ধুনীয়াকৈ সলভ কৰক, তাতে লাষ্ট পাব লগা একো কথা নাই। আৰু বেছি দিন নালাগে বাৰু, 2 মাহ 2.5 মাহ আপুনি টাইম দিয়ক, 2 মাহ 2.5 মাহ, আপোনাৰ এতিয়া এক্সাম হওঁতে 8 মাহ 9 মাহ আছে, আপুনি 2 মাহ 2.5 মাহ মেক্সিমাম 3 মাহৰ ভিতৰত আপুনি নিজে ইম্প্ৰুভমেন্ট পাই যাব। মই কথাখিনি আপোনাক কৈ দিলো, ঠিক আছে। কিন্তু কনসিস্টেন্সি লাগিব, ডিসিপ্লিন লাগিব। ক্লিয়াৰ? ইংলিছ, সিমিলাৰলি ইংলিছৰ কাৰণে যদি ইংলিছ বহুত বেছি অসুবিধা পাই আছে, আপুনি ইংলিছ নহয় বাৰু, কোনো পৰ্যায় নহয়, আকৌ মই কৈ আছো 5-6 গ্ৰামাৰ বই লওক, তাতে বহুত বঢ়িয়া বঢ়িয়া কিতাপ আছে। মডাৰ্ণ এপ্ৰোচ টু ইংলিছ গ্ৰামাৰ, আমাৰ সৰু বয়সত আমি এই কিতাপে ফলো কৰিছো, ৰেন এণ্ড মাৰ্টিন, বেলেগ বেলেগ যি বাৰু, এটা যি কিতাপ আপুনি সৰু বয়সত পঢ়িছিল বাৰু, যি কিতাপ লৈ টিচাৰে আপোনাক বাৰে বাৰে কৈছিল যে ফাৰ্ষ্ট পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ, ফাৰ্ষ্ট পাৰ্সন প্লুৰাল নাম্বাৰ, টেন্স, হয়নে, তাৰপিছত এই গো, ৱেন্ট, গান, প্ৰেজেন্ট টেন্স, প্ৰেজেন্ট, পাষ্ট, পাষ্ট পাৰ্টিসিপল, যি কিতাপৰ পৰা টিচাৰে আপোনাক এইবিলাক শিকাইছিল, তেতিয়া আপোনালোকে শিকা নাই, এই কিতাপটো আকৌ এতিয়া ওলাব, আকৌ চাব, এই ঘৰৰ কিবা ট্ৰাংকত ভিতৰত আছে, আৰু এই কিতাপটো ওলাই লওক, আৰু এই কিতাপৰ পৰা কৰক। কোনো দামী কিতাপৰ কোনো প্ৰয়োজন নাই, বেসিক খিনি আগতে ষ্ট্ৰং কৰক। বেসিক খিনি ষ্ট্ৰং কৰাৰ পিছত আপুনি আসাম পুলিচৰ কোশ্চেন আকৌ এবাৰ চাব। এই যে এতিয়াৰ পৰা নেক্সট 3 মাহ পিছত যেতিয়া আপুনি বেসিক বস্তুখিনি শিক কৰিব, বেসিক ক্লাছ 5-6 পৰা ষ্টাৰ্ট কৰি 10 লৈকে যাব। এই সিমিলাৰলি ম্যাথছ ইংলিছৰ আপুনি ক্লাছ 5-6 গ্ৰামাৰৰ পৰা ষ্টাৰ্ট কৰি 10ৰ গ্ৰামাৰ লৈকে যাব। 10ৰ মেট্ৰিকৰ কোশ্চেন অলপ চাব, তাতে ডিটাৰমিনাৰ্স পাব, আৰ্টিকেল পাব, ভয়েড চেঞ্জ পাব, নেৰেশ্যন পাব, সেন্টেন্স কাৰেকশ্যন পাব, এইবিলাক আগতে ঠিক কৰক। কোশ্চেন ট্যাগ পাব, এইবিলাক ঠিক কৰক। তাৰপিছত আপুনি আকৌ এবাৰ আসাম পুলিচৰ কোশ্চেন ওলাই চাব, এডিআৰি কোশ্চেন ওলাই চাব। আপোনাৰ মাজত আপুনি জমিন আসমানৰ ডিফাৰেন্স পাব। মই কৈ দিলো আপোনাক, জমিন আসমানৰ ডিফাৰেন্স পাব। এইটো কোনো ৰকেট সায়েন্স নহয় যে আসাম পুলিচৰ এক্সাম বাপৰে বাপ স্যার আপুনি কি কৈ আছে, আসাম পুলিচ এডিআৰি নিচিনা এক্সাম, আৰু সৰু ক্লাছ 5-6 কিতাপ পঢ়ি আমাৰ কি হ'ব? সেইটোৱে বেছ, শুনাত বেয়া, অলপ কষ্ট, ৰাস্তাটো অলপ কষ্ট লাগিব, শিকোৱাতে অলপ টাইম লাগিব, বাট এইটোৱে ৰাস্তা, শৰ্টকাট বুলি কোনো বস্তু নহয়। মোৰ আপুনি এটা কোর্স লৈ ল'ব, এই কোর্সত মই আপোনাক কিবা শিকাই দিলো, আপুনি নিশ্চয়কৈ লাভ হ'ব যদি আপোনাৰ প্ৰিপাৰেশ্যন মোটামুটি এটা আপুনি ম্যাথছ বুজি পায়, আপোনাৰ ম্যাথছৰ আন্ডাৰষ্টেণ্ডিং আছে, ৰিজনিঙৰ আন্ডাৰষ্টেণ্ডিং আছে, আপুনি ইংলিছ মোটামুটি মানে বুজে, নুবুজা নহয়। আপোনাৰ ইংলিছ মই লিখিব দিলে আপুনি ম্যাথছৰ ঠাইত ম্যাথছ নিলিখে, এই লেভেল যদি মোটামুটি আপোনাৰ আছে, তেতিয়া আপুনি মোৰ নিচিনা টিচাৰৰ ক্লাছ কৰক, আপোনাৰ নিশ্চয়কৈ আপুনি লাভ পাব। মোৰ ক্লাছ কোৱা নাই কিন্তু দেই, মোৰ নিচিনা টিচাৰৰ, মানে মোৰ নিচিনা আৰু মোৰ ভাল ভাল টিচাৰ অসমত আছে। তো এনেকে টিচাৰৰ আপুনি ক্লাছ কৰি নিশ্চয়কৈ লাভ পাব। আপোনাৰ লেভেল বহুত বেয়া, আপুনি এতিয়া বহুত বেয়া মানে আপুনি এই লাইনত কেতিয়াও ভাবাই নাই, আপুনি বিগিনাৰ, আপোনাৰ ম্যাথছ একেবাৰেই নাই। আপোনাৰ নৰ্মাল এটা যদি মই এটা মাইনাছ কৰিব দিওঁ কিবা এটা কোশ্চেন দি, আপুনি সেইটো কৰিব নোৱাৰে সাপোজ, তেতিয়া আপুনি ক্লাছ 5-6 পৰা ষ্টাৰ্ট কৰক। তাতে সৰু এজন টিচাৰক, যি টিচাৰে সৰু বয়সৰ পৰা আপোনাক শিকাইছে, বা যি টিচাৰে আপোনাক স্কুলত টিউচন কৰে, তেখেতক ধৰক, তেখেতৰ পৰা গাইডেন্স লওক। বেছি নহয় বাৰু, 2 পৰা 3 মাহ মই কৈ আছো, তাৰপিছত আপুনি নিজৰ ভিতৰত চেঞ্জটো পাই যাব। কথাখিনি ক্লিয়াৰ হৈ গ'ল? নেক্সট আপোনাৰ কি হ'ল, বহুতে কি কৰে, এক্সাম দিব যায়, এক্সামটো দি আছে বাৰু, কোনো অসুবিধা নাই, কিন্তু কোনো সিলেবাসের কোনো আইডিয়া নেই, সিলেবাসের নো আইডিয়া অফ সিলেবাস, এনে আৰু নো আইডিয়া অফ সিলেবাস, আৰু প্ৰিভিয়াস ইয়াৰ কোশ্চেনৰ কোনো আইডিয়া নেই। এইটো বাৰু এনেকে নাম্বাৰ অফ ষ্টুডেন্ট আপুনি বহুত পাব, মই বাৰু এজ এ টিচাৰ বহুত পাইছো বাৰু, আৰু মই বাৰু বেলেগ টিচাৰৰ কম্পেৰিজন বহুত কম ষ্টুডেন্ট পঢ়াও,
মোৰ অফলাইনত আছিল 200-250 ষ্টুডেণ্ট, মই অনলাইনত আজি পঢ়াই আছো মেক্স টু মেক্স গোটেইখিনি মিলাই কিমান হ'ব বাৰু, আজিলৈকে মই কিমান ষ্টুডেণ্ট পঢ়াইছো, মেক্স টু মেক্স 5,000, ইয়াৰ বেছি নহয়। আৰু এনেকে আমাৰ অসমত এনেকে ভাল ভাল টিচাৰ যিসকলে 5 লাখ 6 লাখ 10 লাখৰ বেছি ষ্টুডেণ্ট পঢ়াইছে। চ' তেখেতসকলৰ এক্সপিৰিয়েঞ্চ আৰু বেছি হ'ব, বাট মোৰ যিমানখিনি এক্সপিৰিয়েঞ্চ মই ইমানখিনি ক'ব পাৰো যে ষ্টুডেণ্টে এক্সাম এডমিশ্যন লৈছে, ক্লাছ লোৱা ষ্টাৰ্ট কৰিলে, 2-4 দিন গ'ল, মই তেখেতক সুধিলো কোৱাচোন বাৰু যে আমাৰ মেথছৰ চাপ্টাৰ কেইটাৰ নাম কোৱাচোন, মেথছৰ যে আমি প্ৰিপাৰেশ্যন কৰিব গৈ আছো, এডিআৰই প্ৰিপাৰেশ্যন কৰিম বা আসাম পুলিচৰ প্ৰিপাৰেশ্যন কৰিম বা ৰেলৱেৰ বেচ আছে, ৰেলৱে ষ্টুডেণ্টক ক'লো যে প্ৰিপাৰেশ্যন ষ্টাৰ্ট কৰিলো, চাপ্টাৰ 12-13টা চাপ্টাৰৰ নাম কোৱাচোন, 12টা-13টা বাদ দিয়ক, 4টা চাপ্টাৰ 5টা চাপ্টাৰৰ নাম ক'ব নোৱাৰে। এই হল অৱস্থা। কি সিলেবাস, স্যাৰে কি পঢ়াই আছে, স্যাৰে পঢ়োৱা বস্তু আদৌ সিলেবাছত আছে না নাই, কোনে ক্ৰছ চেক কৰিব? মই আপোনালোকে সৌৰভ ছাৰৰ কথা বহুতে হ'ব যে সৌৰভ ছাৰৰ কথাখিনি শুনি ভাল লাগিল, বা সৌৰভ ছাৰে নিজে ৰেলৱেৰ নিচিনা এক্সাম ক্লিয়াৰ কৰিছে, RRB গুৱাহাটীত 4th পজিশ্যন পালে, ইমান নিজে এজন মানে হয় না যে এটা মানে RRB NTPC ক্লিয়াৰ কৰা, CGL ক্লিয়াৰ কৰা নিশ্চয় ভাল এজন মানুহ, ভাল এজন শিক্ষিত মানুহ, জানে গভৰ্ণমেণ্ট জব কেনেকে ক্লিয়াৰ কৰিব লাগে, এনেকে বহুতে মোৰ তাতে ক্লাছ কৰিব আহে আৰু মোৰ কথা শুনি ভাল পায়, তাৰপিছত ক্লাছ কৰিব আহে। এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা হ'ল আপুনি যি পাৰ্টিকুলাৰ এক্সামৰ প্ৰিপাৰেশ্যন কৰিব গৈ আছে, আসাম পুলিচে হওক, এইটো ADRE হওক, এইটো ৰেলৱেজ হওক, এইটো SSC হওক, এইটো টেট এক্সাম হওক, হোৱাট এভাৰ, আপুনি এক্সামৰ বিষয়ত কিমানখিনি জানে, আপুনি এক্সামৰ বিষয়ত কিমানখিনি জানে, আপুনি কেনেকে প্ৰিপাৰেশ্যন কৰিব লাগে, কি কি প্ৰিপাৰেশ্যন কৰিব লাগে, এই বস্তু কিন্তু টিচাৰে আপোনাক শিকাই দিব। মই আপোনাক শিকাই দিম যে আপুনি এই বস্তুখিনি এনেকে কৰিব, এইবিলাক হ'ল শ্বৰ্টকাট ট্ৰিক, এইবিলাক আপুনি এনেকে কৰিব, মই আপোনাক শিকাই দিম। বাট আপুনি এজ এ ষ্টুডেণ্ট আপোনাৰতো নিশ্চয়তো জানা প্ৰয়োজন যে মই যি চাকৰি কৰিব বিচাৰো, এই চাকৰিৰ দৰমহা ইমান, এই চাকৰিৰ পষ্টিং ইমান, এই জাগাত পষ্টিং হ'ব পাৰে, এই চাকৰিত আপোনাৰ 9 to 5 জয় হয়, ৰাতিপুৱা 9টাৰ পৰা 5টালৈকে চাকৰি হয়, না এইটো বাৰ 24 আৱাৰ্ছ মোক চাৰ্ভিচ দিব লগা হ'ব পাৰে। এই পাৰ্টিকুলাৰ চাকৰিৰ কাৰণে আমাৰ প্ৰিপাৰেশ্যনৰ কাৰণে কি কি সাবজেক্ট লাগে, সাবজেক্টৰ তাতে সিলেবাস কি, এইটো আপোনাক কোনে ক'ব? এইটো আপোনাৰ নিজে জনা কথা, এইটোতো আপোনাৰ নিজে জনা কথা, এইটো টিচাৰে আপোনাক কিয় ক'ব মোক কওকচোন? বিকজ যদি আপোনাৰ টিচাৰৰ ওপৰত ইমান ডিপেণ্ডেণ্ট থাকে, সাপোজ মই ক'লো মই আপোনাক মেথছ কৰাই আছো, মেথছৰ মই আপোনাক 12টা চাপ্টাৰ কৰাই পিনে মই ক'লো যে মোৰ মেথছ শেষ, আপুনি মানি ল'ব মোৰ কথাখিনি, সৌৰভ ছাৰে কৈছে যে ঠিকেই হ'ব, কিন্তু একচুৱেলি মেথছৰ আপোনাৰ 22টা চাপ্টাৰ হয়, 20টাৰ পৰা 22টা চাপ্টাৰ, মই আপোনাক 12টা চাপ্টাৰ কৰাই পিনে ইজি কেইটামান চাপ্টাৰ কৰাই দিলো আৰু ক'লো শেষ, আপুনি মানি গ'লে। বাট আপোনাৰ যদি এটা আইডিয়া থাকে, আপোনাৰ যদি এটা নলেজ থাকে যে সিলেবাস বাৰু সিলেবাসতো বহুত কেইটা বস্তু আছিল, ছাৰে অকল এইকেইটা কিয় কৰালে, ছাৰ এই বস্তুটো হোৱা নাই, এইবিলাক কেনেকে হ'ব? ছাৰে যদি না ঠিকেই, এই বস্তু ষ্টুডেণ্টটো বাৰু এৱেৰ, ষ্টুডেণ্টটো জানে যে কি কি বস্তু আছে, কি কি বস্তু নাই, ছাৰে কৰাৰ কাৰণে বাধ্য, ছাৰে আপোনাক ভালকে শিকোৱাৰ কাৰণে বাধ্য, আৰু এই ষ্টুডেণ্টে চাকৰি পায়। আপুনি একদম ব্লাইণ্ড ফল্ডেড, চকু মুজি ছাৰৰ ওপৰত ডিপেণ্ডেণ্ট, ছাৰে যিমানখিনি শিকাই আছে ইমানখিনিয়ে ভাল। আৰু আজিৰ দিনত আপোনালোকে আৰু এটা বস্তু কৰে, এইটো বাৰু মিছা কথা নহয়, এইটো খোৱাটো বহুত চাগে ভুলো নাই, আপোনালোকে যি অৱস্থাত বা যি এজ এ ষ্টুডেণ্ট হিচাপে আপোনালোকৰ যিটো যিমানখিনি ক্ষমতা এনেকে কৰিব। আজিকালি কি হয় না, বেয়া নাপাব হা, যিটো সঁচা মই এইটোও কৈ আছো, আজি কিবা এটা ৰেজাল্ট ওলালে, ষ্টুডেণ্ট টিচাৰসকলে নিজৰ হোৱাটছএপ ষ্টেটাছত, নিজৰ ইউটিউবত দিয়া ষ্টাৰ্ট কৰিব, মোৰ পৰা হায়েষ্ট নাম্বাৰ অফ চিলেকশ্যন। যদি আমাৰ অসমত সাপোজ মই ক'লো, সাপোজ আছেতো বাৰু বহুত ইউটিউব চেনেল, সাপোজ মই ক'লো 20টা ইউটিউব চেনেল আছে, যি চেনেল কেইটাৰ ছাবস্ক্ৰাইবাৰ 1 লাখৰ বেছি, মোৰ কথাখিনি অলপ মিলাই চাব, 1 লাখৰ বেছি 20টা এনেকে ইউটিউব চেনেল সাপোজ মই কনচিডাৰ কৰিলো, যিসকলৰ নাম্বাৰ অফ ছাবস্ক্ৰাইবাৰ 1 লাখৰ বেছি, আৰু তেখেতসকলে ইউটিউবত যিটো কমিউনিটি পোষ্ট হয়, টিচাৰে নিজৰ হোৱাটছএপ ষ্টেটাছত, ফেচবুক পেজত, ইনষ্টাগ্ৰাম পেজত এনেকে মানে ভৰাই দিব আৰু যে কংগ্ৰেচুলেশ্যন, মোৰ পৰা হিউজ, আৰু চবে কৈ আছে, চবে এইটো ক্লেইম কৰিব যে হায়েষ্ট নাম্বাৰ অফ চিলেকশ্যন মোৰ পৰা হৈছে। এই চেনেলক ক'ব যে মোৰ পৰা হায়েষ্ট নাম্বাৰ অফ চিলেকশ্যন, এই চেনেলক ক'ব মোৰ পৰা হায়েষ্ট নাম্বাৰ অফ চিলেকশ্যন, সব গোটেইকেইটা সেম কথা ক'ব। মোৰ এটা सिंपल क्वेश्चन, जब ये पर्टिकुलर चैनल बोल रहा है कि मेरे से हाईएस्ट नंबर ऑफ सिलेक्शन हुआ है, क्या उसको पता है कि बाकी जो मेरे कंपटीटर है उन लोग के पास कितना सिलेक्शन हुआ है? क्या उनको पता है? नहीं पता है। वो अपने से बोल दिया हाईएस्ट नंबर ऑफ सिलेक्शन, बहुतों का फोटो दे दिया है। अभी जिन लोग का फोटो दिया है, हाल ही में एक ऐसा सिचुएशन भी हुआ है मेरे कोकराझार में, एक स्टूडेंट
का फोटो कोई एक सेंटर दे दिया है कि ये मेरे इधर पढ़ के एग्जाम क्रैक किया, फेसबुक पेज में दे दिया, और उससे ऑब्वियसली देख के स्टूडेंट आएगा। तो वो स्टूडेंट बाद में कुछ दिन बाद उसी पोस्ट को रीशेयर किया यूट्यूब में, रीशेयर करके बोलता है मैं इस सेंटर में, इस कोचिंग सेंटर में एक दिन के लिए भी नहीं गया, मेरा नाम उसमें है। मेरा एक दोस्त आज के दिन में एसबीआई का पीओ है, আজিৰ দিনত এসবিআই পিও প্রবেশনারি অফিসার। সো কোকরাঝাৰৰ এটা কোচিং সেন্টারে তেখেতৰ ফটো দি দেখাই আছে বছৰৰ পৰা, এটা আজিৰ কথা নাই, 2-3 বছৰৰ পৰা মই চাই আছো তেখেতৰ ফটো সদায় তাতে থাকে, বহুত ষ্টুডেণ্টৰ ফটো থাকে বাৰু, তাতে ষ্টুডেণ্ট মোৰ ফ্ৰেণ্ডৰ ফটোজনী তাতে থাকে, আৰু কোৱা হয় যে মোৰ পৰা ক্ৰেক কৰিছে। তো এদিন মই ষ্টুডেণ্টক, এই মোৰ ফ্ৰেণ্ডক মই ফেচবুকত মেছেজ কৰিলো, মেছেঞ্জাৰত মেছেজ কৰিলো, মিলি, তেখেতৰ নাম মিলি হয়, আৰু মিলি বসুমতাৰী, মিলি তোমাৰ এনেকে এনেকে তুমি কোচিং চেণ্টাৰত ক্লাছ লৈছিলা নেকি? কোন কোচিং চেণ্টাৰ, এনেকে নাম কলো। তাতে মই গৈছিলো, মনত পৰা নাই, মইতো প্ৰিপাৰেশ্যন নিজেই কৰিছিলো, আৰু লাষ্টৰ কেইদিন মানে 1 মাহ 2 মাহ কাৰণে এই পাৰ্টিকুলাৰ এটা গুৱাহাটীৰ এটা অনলাইন ক্লাছ প্ৰভাইড কৰে তেখেতৰ কাৰণে মই অনলাইন ক্ৰেছ কোৰ্চ লৈছিলো। তাতেও বহুত বেছি ক্লাছ কৰা বুলি নাই, কিন্তু ক্লাছ কৰিছো, তাতে লৈছিলো বাৰু। বাট এনি যি কোচিং চেণ্টাৰৰ নাম তুমি উল্লেখ কৰিছা এইটো মই শুনাই নাই, এনেকুৱাও হয়। सो ये सब हाथी का दांत दिखाने का एक होता है, खाने का एक होता है। तो ये सब आप लोग इसके झांसे में मत पड़िए। प्रिपारेशन बहुत सिंपल बस्तु है, प्रिपारेशन इमान कम्प्लिकेटेड प्रसेस নহয়। আমি আননেসেসারিলি কমপ্লিকেটেড কৰি দিও বস্তুখিনি, এটো ইমান কমপ্লিকেটেড বস্তু নহয়। আপুনি নিজৰ বস্তুখিনি যদি ভালকে কৰে, নিজৰ প্ৰিপাৰেশন কৰি ধুনীয়াকে কৰে, মই নিজে ৰেলৱেজ এসএসসি যিবিলাক এক্সাম দিছো, মই কোনো কোচিং টোচিং লোৱা নাই, উইদাউট কোচিঙে কৰিছো। বাট হা আপোনাৰ যদি তাতে ট্যালেন্ট থাকিব লাগিব, ইমানখিনি ক্যাপাবিলিটি থাকাটো প্ৰয়োজন, ইমানখিনি আন্ডাৰষ্টেণ্ডিং থাকাটো প্ৰয়োজন। যদি না থাকে তেতিয়া আপুনি নিশ্চয়কৈ এটা গাইডেন্স লওক, বাট গাইডেন্সটো লোৱাৰ আগতে ভালকে চাই লওক যে আপুনি কাৰ পৰা গাইডেন্স লৈ আছে। কিন্তু ये सब मत देखिए कि इतना एडमिशन हो गया, इतना आपका ह्यूज नंबर ऑफ सिलेक्शन, ये तो सब नॉर्मल है। वहां पे जाके मैं फेलिसिटेशन प्रोग्राम कर दूंगा, मैं एक ऑडिटोरियम ले लूंगा, उसमें मैं सबको बोल रहा हूँ मेरे से क्लास लो ना लो तुम लोग सब आओ, मैं तुमको सर्टिफिकेट दूंगा। तो वो भी सोचता है कि जाते एक सर्टिफिकेट मिलेगा, नाश्ता पानी मिलेगा, मैं उधर तो क्लास कभी लिया नहीं, ऐसा भी फिटिंग हो जाता है कि मैं आपको 2000 रुपए दूंगा, मैं आपका मेरा कोचिंग सेंटर में बोलूंगा कि आप मेरी इधर पढ़ाई किए, ऐसा भी होता है। আমাৰ অসমত এইবিলাক কম হয়, বাট আপুনি অলপ খবৰ লওকচোন। এসএসসি গগন প্ৰতাপ ছাৰে কৈ আছে যে এই ষ্টুডেন্ট মেৰে সে ক্লাছ লিয়া है, আদিত্য ৰঞ্জন ছাৰে কৈ আছে মোৰ পৰা ক্লাছ লৈছে, ৰাকেশ যাদৱ ছাৰে কৈ আছে মোৰ পৰা ক্লাছ লৈছে, বেলেগ টিচাৰে কৈছে মোৰ পৰা ক্লাছ লৈছে, এনেকুৱা হয়। তাৰপিছত এনেকে গম পোৱা যায় এইটো স্কেম, এনেকে গম পোৱা যায় 1 মাহ 2 মাহ পিছত গম পোৱা গলে যে ষ্টুডেন্ট কোৰ পৰা ক্লাছে লোৱা নাই, সেলফ প্ৰিপাৰেচন কৰিছিল। এই পাৰ্টিকুলাৰ কোচিং চেণ্টাৰ তেখেতক 50,000 টকা দিছিল, এই কাৰণে তেখেতে কৈছে যে না মই কোচিং চেণ্টাৰৰ পৰা এডমিশ্যন ক্লাছ লৈছো বুলি তেখেতে এইটো মানি লৈছে। 50,000 টকা ফকটে পাই আছে, কিয় মানা কৰিব তেখেতে? বুজি পালে না নাই? সো অলপ নিজৰ অলপ আন্ডাৰষ্টেণ্ডিং থকাটো প্ৰয়োজন। ওকে, সো নো আইডিয়া অফ সিলেবাস অর প্রিভিয়াস ইয়ার কোশ্চেন, কোনো আইডিয়াই নেই। সো আইডিয়াটো লওক, কোনো ডাঙৰ কথা নহয়, প্ৰিভিয়াস ইয়াৰ কোশ্চেন চাই লওক কি কি আছে কি নাই, নোট ডাউন কৰক, তাৰপিছত আপুনি ভাল এটা সোর্সৰ পৰা প্ৰিপাৰেচন কৰা ষ্টাৰ্ট কৰক। ক্লিয়াৰ? আৰু নাই লাষ্ট এটা বস্তু, এইটো হ'ল বাৰু, এইটো মানে লাষ্ট এটা কৈ দিও বাৰু, এইটো হ'ল যে সেলফ কনফিডেন্স। কথাখিনি বহুত ইজি, বহুত সৰু কথা, বাট ইম্পর্টেন্ট কথা, যে নিজৰ ওপর কনফিডেন্স রাখো। आप कर सकते हैं, ये यकीन आपके अंदर होना जरूरी है, बाकी को बोलना जरूरी नहीं है। बहुते কি হয় মানে অলপ হিরো টাইপ আৰু গুন্ডা টাইপ, আৰু তুমি মোক চিনি পোৱা নাই, মই এইবিলাক চাকৰি মই এনেই ওলাই দিম বাৰু, কোনো অসুবিধা নাই, মোৰ কাৰণে কোনো ডাঙৰ কথাই নহয়, মই ওলাই দিম বাৰু। অভাৰ কনফিডেন্স বেয়া কথা। মই স্যার নাপাওঁ স্যার, মোৰ নহ'ব স্যার, মোৰ মেথছ একেবাৰেই বেয়া, মই কেনেকে পাৰিম স্যার, কনফিডেন্সে নাই, এটোও বেয়া। স্যার মই পাৰিম স্যার, আজিৰ দিনত নিশ্চয় পাৰালৈকে অৱস্থা হোৱা নাই, বিকজ প্ৰিপাৰেশ্যন এতিয়া ষ্টাৰ্টে কৰিম, বাট মোৰ হাতত সময় আছে, মই প্ৰিপাৰেশ্যন কৰিম, ধুনীয়াকে প্ৰিপাৰেশ্যন কৰিম, ৰেগুলাৰলি প্ৰিপাৰেশ্যন কৰিম, ষ্ট্ৰেটেজিকেলি প্ৰিপাৰেশ্যন কৰিম, আশা কৰোঁ চাকৰি পাই যাম যদি ভগৱানৰ আশীৰ্বাদ থাকে। কনফিডেন্ট এইটো হোৱা প্ৰয়োজন, হাম্বল থকা প্ৰয়োজন, পোলাইট হোৱা প্ৰয়োজন, আৰু নিজৰ ওপৰত কনফিডেন্ট ৰখা প্ৰয়োজন। মানুহ কোৱাৰ প্ৰয়োজন নাই, মই কিমান কনফিডেন্ট, মই মানুহ কৈ কি লাভ? বুজি পাই না নাই? সো অলপ যদি ভালকে যদি প্ৰিপাৰেশ্যন কৰে, কনফিডেন্স নিজৰ ওপৰত থাকে। মই যিমান কেইটা কথা কলো, মই বহুত কিবা কিবি কথা কলো, কিন্তু বহুত কিবা কিবি কলো, যদি আপুনি চাই, যদি মই বহুত কিবা কিবি পইণ্ট কেইটা দিলো, এবাৰ চাই ল'ব বাৰু, আৰু গোটেইখিনি যদি হয় আপোনালোকে কৰিব পাৰে। এতিয়া চাব, মই ষ্টাৰ্টিঙতে কৈ দিওঁ, এই পাৰ্টিকুলাৰ বেটছৰ কথা মই ইয়াতে উল্লেখ কৰিলো, মই আগতে কৈ আছো এই বেটছটো মই কিয় দিলো কিয় দিয়া নাই, এনেকে নাভাবিব স্যার, আপুনি বাৰে বাৰে কৈ আছে
যে সেলফ কোচিং সেলফ প্ৰিপাৰেচন দি চাকৰি পোৱা যায় আপুনি আকৌ নিজৰ এটা বেচ এটা লৈ আহিল তো আপোনাৰ আৰু বাকিৰ মাজত কি ডিফাৰেন্স থাকিল মই কৈ দিলো বাৰু মই আপোনাক এইটো কোৱা নাই যে আপুনি বেচত এডমিশ্যন লওক মই এইটো আপোনাক নকওঁ মই এই কাৰণে কৈ আছো বিকজ আজিৰ দিনত মানুহৰ গাইডেন্সৰ প্ৰয়োজন হয় প্ৰিপাৰেচন কৰিব বিচাৰে ভালকে কৰিব বিচাৰে বাট কেনেকে ষ্টাৰ্ট কৰিম কেনেকৈ বস্তুখিনি কৰিম কেনেকে গোটেইখিনি মেটেৰিয়েলছ এটা ঠাইত কেনেকে পাম সেইটো আইডিয়া নাই সো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহে ল'ব আদাৰৱাইজ মই বাৰে বাৰে কৈ আছো মোতছে ভাল ভাল টিচাৰ ৰেপুটেড টিচাৰ তেখেতসকল আমাৰ মাৰ্কেটত আছে তেখেতৰ পৰা আপোনালোকে ল'ব পাৰে মোৰ পৰা ল'ব লাগিব কোনো কথা নাই ঠিক আছে ওকে সো মই জাস্ট ডিটেইলছ খিনি কৈ আছো এইটো বাৰু এটা ৰেকৰ্ডেড বেচ হয় ৰেকৰ্ডেড বেচ মানে আপোনাৰ ক্লাसेस খিনি আপনি ৰেকৰ্ডেড পাই যাব সিকুৱেন্সিয়ালি ডেইলি পাব এনেকে নহয় যে আজি পালো আজিৰ পৰা 6 দিন পিছত আকৌ 5টা ক্লাস একেলগে পাব নহয় মই যেটো ক্লাস ৰেকৰ্ড কৰি দিদু অবভিয়াসলি তো লাইভ বেচ আছিল এই বেচ যেটো মই কথা কৈ আছো তো লাইভ আছিল তো মই লাইভ কৰাৰ প্ৰগ্ৰাম আছিল লাইভ ক্লাसेস লম বাট লাইভ ক্লাস লওঁতে অলপ প্ৰবলেম হল কি প্ৰবলেম হল যে আমাৰ অসমত এনেকে বহুত ষ্টুডেন্ট আছে যিসকলে বাৰু গাঁৱত থাকে দুখীয়া ঘৰৰ হয় সো তেখেতসকলে গাঁৱত থকাৰ কাৰণে তেখেতসকলে ভালকে মোবাইলৰ নেটৱৰ্ক নাপায় 5G স্পীড নাপায় ঘৰত ওয়াইফাই নাই তেখেতসকলে যেতিয়া আমাৰ লাইভ ক্লাস মোৰ লাইভ ক্লাস চাব যায় তেখেতসকলে বস্তুখিনি স্মুথলি ভিডিও নচলে আৰু তেখেতসকলে আৰু কষ্ট পায় যে কেনেকে স্যার ভিডিওটো হৈ গ'ল স্যার লাইভ কৰিব নোৱাৰিলো এনেকে ষ্টুডেন্টৰ সংখ্যা বহুত বেছি আৰু আপুনি যেতিয়া এটা এপৰ মই যেনেকে মোৰ এপ এটা আছে বাৰু ইউফোৰিয়া একাডেমি বুলি এপটো বাৰু এতিয়া গুগল প্লে ষ্টৰত আপুনি নাপাব বিকজ মই কনসোল বুলি এটা বস্তু এটা মই পারচেজ কৰা নাই বাট আপুনি যদি আমাৰ ওয়েবসাইটত যদি যায় ওয়েবসাইটৰ নাম আপোনাৰ মই লিখি দিলো বাৰু ইয়াতে ওয়েবসাইটৰ নাম হল এক সেকেন্ড ওয়েবসাইটৰ নাম হল euphoriaacademy.org এটা হল ওয়েবসাইটৰ নাম আপনি গুগলত গৈ euphoriaacademy.org যদি সার্চ করে আপনি পাই যাব তাতে আপনি একেবারে তলত যদি আহে আপনি আমার অ্যাপৰ লিংক পাই যাব এন্ড্রয়েড একক আইওএস একক মানে আইফোন একক লিংক আপোনালোকে পাই যাব আপোনালোকে অ্যাপটো চাব পাৰে ক্লিয়ার ওকে অ্যাপ এনে গুগলত গৈ আপনি সার্চ করে না পায় বিকজ তার কারণে একটা কনসোল বলি বস্তু যেটা মই পারচেজ এতিয়ালৈকে কিনা নাই বিকজ কিটামান অলপ টেকনিক্যাল কথা আছে এই কারণে কিনা নাই বাৰু কিনিম বাৰু এদিন এক সপ্তাহৰ ভিতৰত মই কিনিম বুলি ভাবিছো এতিয়া কথা হল এইটো বাৰু কোনো এপৰ জৰিয়তে ক্লাস মই নকৰো এপ নদিওত বনা আছে বাট এপৰ জৰিয়তে ক্লাস কৰা নাই মই এইটো নরমাল ক্লাস রেকর্ড কৰি ইউটিউবত প্ৰাইভেট সেশন কৰা হয় মই খোলাখুলি কথাখিনি কৈ আছো হা ইউটিউবত প্ৰাইভেট সেশন প্রোভাইড কৰা হয় আৰু যাতে ৰেকৰ্ডেড থাকে প্ৰাইভেট মানে পাব্লিক ষ্টুডেন্টে চাব নোৱাৰে সবে চাব নোৱাৰে অকল যিসকলে বাৰু কোর্সটো পারচেজ কৰিছে যিসকলৰ ইমেইল আইডি মোৰ লগত আছে তেখেতসকলক মই এইটো লিংক কৰাই দিছো তেখেতসকলে এটা ক্লাসেসখিনি পাই আছে আৰু ধুনীয়াকে এটা গুগল শীট বনোৱা আছে যে গুগল শীটত আপুনি একদম ডিটেইলছত পাই যাব এই হল ক্লাস নাম্বার 1 ম্যাথছৰ পার্সেন্টেজ এই হল ম্যাথছৰ পার্সেন্টেজ ক্লাস নাম্বার 1 ৰ লিংক আৰু এই তাৰিখত এটা আপলোড কৰা হৈছে একদম ধুনীয়াকে একদম লিষ্ট বনোৱা আছে আপোনালোকে কি কৰিব ইউটিউবত যাব ইউটিউবত তো এটা ভিডিও যদি 6 GB হয় মই এটা বনাই আছো আজি ভিডিওটো চাব এইটো যে মই যেতিয়া এডিট কৰিম মোটামুটি 4 GB 5 GB হৈ যাব বাৰু এতিয়া পৰা এইটো এডিট কৰাতে যেতিয়া মই ইউটিউবত আপলোড কৰিম হৈ যাব 300 MB 400 MB হৈ যাব গম পালেন নাই তো ইউটিউবৰ পৰা ভিডিওটো চোৱা বহুত ইজি হয় আৰু এবাৰ নহয় বাৰে বাৰে চাব পাৰে বা যেতিয়া মই লাইভ কৰো এপৰ জৰিয়তে ষ্টুডেন্ট অলপ প্ৰবলেম পাই আছে নেটৰ কাৰণে এই কাৰণে এইটো কমপ্লিটলি ৰেকৰ্ডেড বেচ মই বনাই দিছো ষ্টুডেন্টে ৰেকৰ্ডেড ভিডিওস কন্টিনিউ পাই আছে 2 সেপ্টেম্বৰৰ পৰা ক্লাস ষ্টাৰ্ট হৈছে আজিলৈকে মোটামুটি এইটো বাৰু 40টা মান ক্লাস হৈছে চাগে 40টা ক্লাস হৈ গৈছে সিকুৱেন্সিয়ালি পাই আছে বাৰু ষ্টুডেন্টৰ ফিডব্যাক বঢ়িয়া ফিডব্যাক এইটো বঢ়িয়া ফিডব্যাক আৰু মই কোৱা কথা নহয় ষ্টুডেন্টে নিজে কয় আৰু ভাল ওকে এতিয়া কথা হল ইয়াতে যদি 7th অগষ্ট নহয় বাৰু এইটো বাৰু 2nd সেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে 2nd সেপ্টেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে এতিয়া এই যে ফিজ আছে নহয় 799 এই 799 ক এতিয়া বাৰু 499 কৰা হৈছে 799 ক 499 কৰা হৈছে বিকজ বহুত ষ্টুডেন্টৰ ৰিকুৱেষ্ট আছে আৰু যেহেতু মই ৰেকৰ্ডেড ক্লাसेস দি আছো লাইভ ক্লাস দিয়া নাই সো বিকজ এটো কৰাৰ কাৰণত বিকজ ষ্টুডেন্টে যাতে প্ৰবলেম নাপায় ইয়াৰ লগে লগে মোৰো অলপ সুবিধা হৈছে লাইভ ক্লাস কৰাত যেনেকে মই ডিউটি কৰো অফলাইন ক্লাसेস থাকে মই স্কুলৰ লেভেলৰ 8 9 10 11 12 ৰ ক্লাसेস প্ৰভাইড কৰো সো মোৰ কাৰণে যেনেকে লাইভ ক্লাসৰ টাইমিং মিলোৱাটো আজি প্ৰবলেম হৈ আছে বাৰু সো এই কাৰণে মোৰ কাৰণে ৰেকৰ্ডেড ক্লাস মোৰ কাৰণে অনেক সুবিধা হয় আৰু মানে দুটা ষ্টুডেন্টৰো সুবিধা হৈ আছে মোৰো সুবিধা আছে এই কাৰণে মই 799 ৰ পৰা এইটো বাৰু 499 কৰা হৈছে ফিজটো ঠিক আছে এটো বাৰু কেদিনলৈকে এনেকে 499 থাকিব যদি আপোনালোকে লব বিচাৰে নিশ্চয়কৈ মোৰ লগত কন্টাক্ট কৰি লব আৰু মোৰ মোবাইল নম্বৰটো এবাৰ নোট কৰি লব 6900578215
6900578215 এই নম্বৰত মোক কন্টাক্ট কৰি ল'ব, হোৱাটছএপ কৰি ল'ব। হোৱাটছএপত মই আৰু কিবা ডিটেইলছ যদি লাগে আপোনালোকে পাই যাব। ইয়াতে মেথছ, ৰিজনিং, জিএছ, ইংলিছ গোটেইখিনি পাব। অকল আসাম পুলিচ আছেই বাৰু, আসাম পুলিচটো নিশ্চয় পাবই। ইয়াৰ লগে লগে আপোনাৰ এডিআৰই প্ৰিপাৰেচন কমপ্লিট হৈ যাব বাৰু। এডিআৰই যিসকলে দিব বাৰু, এডিআৰই 3.0 নিশ্চয়কৈ হৈ যাব, তাতে কোনো সন্দেহ নাই। ক্লাছ কিমান দিন চলিব? মিনিমাম 6 to 7 months মিনিমাম ক্লাছেছ চলিব। এক্সেছ কিমান দিন থাকিব? মিনিমাম এই এবছৰ, মিনিমাম 1 year এক্সেছ থাকিব। ইয়াতছে বেছি মই কৰাই দিম যদি এক্সাম 1 বছৰৰ ভিতৰত নহয়। যদি এক্সাম 1.5 বছৰত হয়, 1.5 বছৰলৈকে আপোনাৰ এইটো ভেলিডিটি থাকিব কোৰ্সত। আপোনাৰ ক্লাছেছৰ লিংক পাই থাকিব, ক্লাছেছ কৰি থাকিব। আগতে সিলেবাসটো বাৰু মই 6 to 7 months 6 মাহ কি 7 মাহ ভিতৰত শেষ কৰাই দিম। বাট বাকি প্ৰিভিয়াছ ইয়াৰ কোশ্চেন, মক টেষ্ট, এভৰিথিং এইবিলাক ডিটেইলছ বা ডাউট ক্লিয়াৰিং সেশনছ হয়নে, ইম্পৰ্টেন্ট কেইটামান কোশ্চেন যদি সলভ কৰিব লগা থাকে মই এইবিলাক আপোনালোকক দি থাকিম যেতিয়ালৈকে এক্সাম নহয়। क्लियर है? सो इट जो लोगों से मुझे कांटेक्ट कोई लोगों कथा नहीं पता, बट मैं बारे बारे कहूँ इसको लेना ही पड़ेगा। मैं आपको ये नहीं बोल रहा हूँ ये लेने से आपका नैया पार हो जाएगा, मैं ये नहीं बोल रहा हूँ। अगर आपको कोर्स लेना भी है तो वैसे से आसाम में बहुत सारे टीचर है जिन लोग का कोर्स है, शायद इससे थोड़ा ज्यादा एक्सपेंसिव होगा, ইয়াৰ চেয়ে অলপ বেছি এক্সপেন্সিভ হয়, বিকজ তেখেতসকলে ৰেপুটেড টিচাৰ হয়, তেখেতসকলৰ বহুত ডাঙৰ এটা চিষ্টেম থাকে, ষ্টাফ থাকে, মেনেজ কৰাৰ কথা থাকে। মোৰ তাতে কোনো ষ্টাফ টাফ নাই, মই আছো, মোৰ লগত মোৰ এজন ষ্টুডেণ্ট আছে যি ষ্টুডেণ্টে মোক হেল্প কৰে। চ' আমি দুজনে কৰোঁ, তো মোৰ বেছি খৰচাৰ কোনো প্ৰয়োজন নাই। সেইকাৰণে 499 ৰাখা হৈছে। আৰু সেলফ প্ৰিপাৰেচন যদি আপোনাৰ কৰিব বিচাৰে সেইটোও হয়। সেলফ প্ৰিপাৰেচন যদি ভালকে কৰে তথাপি কিন্তু চাকৰি পোৱা কিন্তু সম্ভৱ। কথাখিনি ক্লিয়াৰ হ'ল? চ' বহুত কেইটা পইণ্ট এটা এটাকে মই বুজোৱাৰ ট্ৰাই কৰিছো। নিশ্চয়কে যদি ইয়াৰ পৰা যদি কিবা কুৱেৰিজ থাকে, কিবা যদি কোশ্চেন থাকে, যি কোশ্চেন আপুনি মোক সুধিব বিচাৰে হোৱাটছএপত কমেণ্ট কৰিব। মই নিশ্চয়কে কমেণ্ট চাওঁ আৰু এনচাৰ দিয়াৰ ট্ৰাই কৰিম। ইয়াৰ লগত যদি আপুনি ভিডিঅ'ত মানে যিটো মেইন ইম্পৰ্টেণ্ট কথা যিটো আপোনালোকে কৰে যে মৰম আপোনালোকে বহুত দি আছে, বাট ষ্টিল যদি মই চাওঁ যে যিসকলে মোৰ ভিডিঅ' চাই আৰু যিসকলে ছাবস্ক্ৰাইব কৰে এইটো পাৰ্চেণ্টেজ বহুত কম। চ' আপোনালোকে যদি ভিডিঅ' ভাল পায় নিশ্চয়কৈ লাইক কৰিব আৰু ছাবস্ক্ৰাইব প্লিজ কৰিব। ছাবস্ক্ৰাইব কৰোঁতে আপোনাৰ 1 পইচাও ইয়াতে লছ নহয়। যদি ভিডিঅ' ভাল লাগে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব, এইটো পাহৰি নাযাব। থেংক ইউ ছ' মাছ, থেংক ইউ ছ' মাছ।